নমস্কাৰ দ্য প্ৰাইম শোলৈ স্বাগতম জনাইছো ষ্টুডিঅ'ত মই পাপৰি আৰু আজি আমি কথা পাতিম খেলৰ সন্দৰ্ভত কেৱল খেল বুলিয়ে নহয় আমি বহুখিনি কথা সামৰি লম আজিৰ দিনটোত আৰু এইখিনিতে প্ৰথমতে জনাই দিছো কাৰণ দ্য গ্ৰেটেষ্ট শ্ব' অন আৰ্থ ভাৰতৰ দখলত টকিঅ' অলিম্পিকৰ 7টা পদক গতিকে আমাৰ বাবে যথেষ্ট ভাল খবৰ অসমলৈ ইফালে গৌৰৱ কঢ়িয়াই আনিলে লাভলিনাই ব্ৰঞ্জৰ পদক আজুৰি আনিলে লাভলিনাই গতিকে উৎকণ্ঠিত ৰাজ্যবাসী আদৰিবৰ বাবে গতিকে এতিয়াও লাভলিনা হিমাৰ দৰে ৰাজ্যত আৰু বহু খেলুৱৈ আছে সেইসমূহ খেলুৱৈ উপেক্ষিত হৈ আছে নেকি বা ক্ৰীড়া ক্ষেত্ৰৰ আন্তঃগাঁথনি সন্দৰ্ভতো আমি আৰু বহু কথা জানিব বিচাৰিম গতিকে আমি আমাৰ সৈতে থাকিব আমি পৰিচয় কৰি দিবলৈ ওলাম কিন্তু তাৰ পূৰ্বে আমি এটা প্ৰতিবেদন আগবঢ়াই ল'ম য'ত বিশেষকৈ বিশ্ব ক্ৰীড়া দৰবাৰত ভাৰতীয় নাৰী শক্তিৰ দপদপনি চলি থকাৰ মাজতে উপেক্ষিত হৈ আছে অসমৰ এগৰাকী আন্তঃৰাষ্ট্ৰীয় মহিলা ফুটবলাৰ আৰ্থিকভাৱে জুৰুলা হৈও নিজৰ ক্ৰীড়া সাধনা অব্যাহত ৰাখিছে খেলুৱৈগৰাকীয়ে কিন্তু কোন এগৰাকী মহিলা ফুটবলাৰ এই প্ৰতিবেদন আগবঢ়াই মই অতিথিসকলৰ সৈতে আপোনালোকক পৰিচয় কৰাই দিম অসমৰ আন্তঃৰাষ্ট্ৰীয় খেলুৱৈৰ চকুপানী দুভৰীৰ যাদু দেখুৱায়ো উপেক্ষিত অসম কন্যা আৰ্থিকভাৱে জুৰুলা ফুটবলাৰ অঞ্জনা শইকীয়া এফালে বিশ্ব ক্ৰীড়া দৰবাৰত ভাৰতীয় নাৰী শক্তিৰ দপদপনি আৰু আনফালে অসমত আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ৰ মহিলা ফুটবলাৰৰ চকুপানী হয় আমি ক'ব বিচাৰিছো ভাৰতীয় দলৰ হৈ পাকিস্তানত গৈ বিজয়ৰ নিচান উৰুৱা অসমৰ এগৰাকী আন্তঃৰাষ্ট্ৰীয় ফুটবলাৰৰ কথা ডিব্ৰুগড়ৰ গৰুধৰীয়াৰ এইগৰাকী প্ৰখ্যাত মহিলা ফুটবলাৰ অঞ্জনা শইকীয়া 9বাৰকৈ অসমৰ মহিলা দলক প্ৰতিনিধিত্ব কৰিছিল এইগৰাকী অঞ্জনাই কিন্তু এইগৰাকী আন্তঃৰাষ্ট্ৰীয় খেলুৱৈ আজি উপেক্ষিত ৰাজ্যিক পৰ্যায়তে নহয় ৰাষ্ট্ৰীয় আৰু আন্তঃৰাষ্ট্ৰীয় পৰ্যায়তো বহুবাৰ অসমলৈ গৌৰৱ কঢ়িয়াই আনিছিল এইগৰাকী অঞ্জনাই মই 2014 চনত মই পাকিস্তান ইছলামাবাদত সাব গেমছত গোল্ড মেডেল পাই আহিছিলোঁ আৰু 2015 চনত তাৰ পিছতে মই পিছৰ বছৰ লগালগ মই অলিম্পিক কোৱালিফায়াৰ কাৰণে ম্যানমাৰলৈ গৈছিলোঁ তাৰ 2 বছৰ খেলিলোঁ কিন্তু এইগৰাকী খ্যাতিসম্পন্ন খেলুৱৈ এতিয়া মাথো নীৰৱে উচুপিছে চকুপানী কিয়নো আৰ্থিক দিনতাই কঙা কৰিছে আন্তঃৰাষ্ট্ৰীয় মহিলা ফুটবলাৰগৰাকীৰ পৰিয়ালক এসাঁজ খাই এসাঁজ লঘন দিব লগা অৱস্থা এইগৰাকী খেলুৱৈৰ কিন্তু আৰ্থিক সংকটৰ মাজতো জীৱন সংগ্ৰাম চলাই এইগৰাকী উদীয়মান খেলুৱৈয়ে অব্যাহত ৰাখিছে নিজৰ ক্ৰীড়া সাধনা পূৰ্বেও আমি সম্প্ৰচাৰ কৰিছিলোঁ খ্যাতিসম্পন্ন এইগৰাকী খেলুৱৈৰ কৰুণ গাথা নিউজ 18ৰ বাতৰিৰ পিছতে বিগত বৰ্ষত মৰাণৰ বিধায়ক চক্ৰধৰ গগৈয়ে ফোনযোগে প্ৰতিশ্ৰুতি দিছিল অঞ্জনাক চৰকাৰী সংস্থাপনৰ একেদৰে নৱেম্বৰ মাহত প্ৰাক্তন মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালেও লিখিতভাৱে কৈছিল অঞ্জনাৰ সংস্থাপনৰ কথা কিন্তু আজি পৰ্যন্ত কোনো ধৰণৰ সংস্থাপন নাপালে এইগৰাকী আন্তঃৰাষ্ট্ৰীয় মহিলা ফুটবলাৰে হে অঞ্জনাৰ এতিয়া শেষ ভৰসা বৰ্তমানৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ ওপৰত অঞ্জনাৰ আহ্বান তেওঁক শীঘ্ৰে দিয়ক কৰ্মসংস্থাপন এবাৰ নতুনকৈ আমাৰ হিমন্ত বিশ্ব শৰ্মা ছাৰলৈ মই অনুৰোধ জনাইছোঁ যে ইমানখিনি ক্ৰীড়া ক্ষেত্ৰতো বহুত আগবাঢ়ি গ'ল এতিয়া ছাৰে যিখিনি পদক্ষেপ লৈছে মই মানে বহুত ভাল পাইছোঁ যে মোৰ ক্ষেত্ৰতো যে কিবা এটা ছাৰে চকু মেলি চাব মোলৈও মানে সৰু সুৰা হ'লেও সংস্থাপন এটা দিব বুলি মই বহুত আশাবাদী ছাৰলৈ মোৰ বিনম্ৰ অনুৰোধ কাৰণ মোৰ জীৱিকা বুলিবলৈ এতিয়া একোৱেই নাই লকডাউনৰ ক্ষেত্ৰত এতিয়া মই বহুত অসুবিধাত চলি আছোঁ একো মানে মোৰ কোনোফালে একো নাই চকুত অযুত সপোন লৈ বৰ্তমানৰ দেশৰ নাম উজ্বলোৱাৰ দুৰ্বাৰ হেঁপাহ এইগৰাকী দুৰ্ভগীয়া আন্তঃৰাষ্ট্ৰীয় খেলুৱৈৰ কিন্তু প্ৰশ্ন হ'ল দীৰ্ঘদিন ধৰি উপেক্ষিত হৈ অহা এইগৰাকী খ্যাতিসম্পন্ন খেলুৱৈৰ ওপৰত চকু পৰিবনে নতুন চৰকাৰখনৰ পুনৰ দুভৰীৰ যাদু দেখুৱাবলৈ সুযোগ পাবনে এইগৰাকী আন্তঃৰাষ্ট্ৰীয় খেলুৱৈয়ে টিয়কৰ পৰা দিগন্ত হাজৰিকা ৰিপৰ্ট নিউজ 18 অসম নৰ্থ ইষ্ট আৰু এয়া হ'ল অঞ্জনাৰ কাহিনী আজি আমি এয়া নহয় যে আমি অঞ্জনাৰ দৰে উপেক্ষিত খেলুৱৈসকলৰ কথাই কেৱল পাতিম সেয়া নহয় আমি কথা পাতিম যে কেনেধৰণে আচলতে এওঁলোকক উলিয়াই আনিব পাৰি বা কেনেধৰণে তেওঁলোকক এটা বাট দেখুৱাব পাৰি সেই সন্দৰ্ভত আমি কথা পাতিম আমাৰ সৈতে উপস্থিত আছে মই প্ৰথমে পৰিচয় কৰি দিবলৈ ওলাইছোঁ আমাৰ সৈতে আছে জ্যেষ্ঠ সাংবাদিক প্ৰণয় বৰদলৈ ডাঙৰীয়া স্বাগতম জনাইছোঁ আপোনাক আৰু আমাৰ সৈতে আছে এছ'চিয়েট এডিটৰ নীলয় ভট্টাচাৰ্য আৰু লগতে আমাৰ সৈতে আছে জ্যেষ্ঠ সাংবাদিক বিপুল বৰ্মন আৰু কিছু সময়ৰ পাছত আমাৰ সৈতে সংযুক্ত হ'বহি আমাৰ ষ্টুডিঅ'ৰ মজিয়ালৈ আহিব লক্ষ্য কোঁৱৰ ডাঙৰীয়া মই প্ৰথমতে বিপুল বৰ্মন আপোনাৰ ওচৰলৈ গৈছোঁ আজি যিহেতু অলিম্পিক এছ'চিয়েশ্যনৰ এখন বৈঠক আছিল বিপুল বৰ্মন আৰু তাত কেইবাটাও সিদ্ধান্ত গ্ৰহণ কৰা হৈছে বিশেষকৈ লাভলিনাক আদৰাৰ ক্ষেত্ৰত প্ৰথমতে আজিৰ দিনটোৰ এই বাতৰিটো আপোনাৰ পৰা জানি ল'ম তাৰপিছত আমি আলোচনাৰ মাজলৈ যাম বিপুল
চাওক যোৱা 23 তাৰিখে যি ধৰণে টকিঅ'ত এই 32 সংখ্যক অলিম্পিক গেমছ গ্ৰেটেষ্ট স্পৰ্টছ অন আৰ্থ বুলি কয় বিশ্বৰ সৰ্বশ্ৰেষ্ঠ ক্ৰীড়া মহাসমাৰোহণ আৰম্ভ হৈছিলে এইবাৰ এবছৰ পিছুৱাই গৈছিলে কোভিডৰ বাবে আৰু তাৰ পিছতে যেতিয়াই 23 তাৰিখে আৰম্ভ হ'ল আজি 8 তাৰিখে এই গেমছ সামৰণি পৰিছে টকিঅ'ত আৰু তেনে ক্ষেত্ৰতে আজি অসম অলিম্পিক সন্থাৰ যিটো প্ৰেক্ষাগৃহ আছে তাত এখন সংবাদমেল অনুষ্ঠিত কৰিছিলে অসম অলিম্পিক সন্থাৰ সাধাৰণ সম্পাদক তথা অসম এথলেটিক্স সন্থাৰ মুৰব্বী আৰু তেখেতে ভাৰতীয় এথলেটিক্স ফেডাৰেশ্যনৰো তেখেত ভাইচ প্ৰেছিডেণ্ট তেখেত লক্ষ্য কোঁৱৰৰ লগতে কেইবাজনো অসম অলিম্পিকৰ কৰ্মকৰ্তা আছিলে তেখেতসকলে আজি এটা কথা কৈছে যে এইবাৰৰ যিটো অলিম্পিকত আমি 125 বছৰীয়া যদি হিষ্ট্ৰী চাওঁ যে 1896ত অলিম্পিক গেমছ এথেন্সত আৰম্ভ হৈছিলে আৰু এইবাৰলৈকে 125 বছৰ গতিকে আটাইতকৈ ভাল ফলাফল হৈছে এইবাৰ এটা স্বৰ্ণ যিহেতু যে নীৰজ চোপ্ৰাই লাভ কৰিলে আৰু ঠিক তেনেধৰণে আমি দুটা ৰূপৰ পদক পাইছোঁ সেই দুটা ৰূপৰ পদকো মীৰাবাই চানু চাইখম মীৰাবাই চানু আৰু লগতে ৰবি দাহিয়াই পালে আৰু ব্ৰঞ্জৰ পদক আমি 4টা লাভ কৰিছিলোঁ আমি লাভলীনাৰ যোগেদি লাভ কৰি পি ভি সিন্ধু বজৰং পুনিয়া আৰু আমি হকী দলে লাভ কৰিছিলোঁ গতিকে মুঠ আমাৰ 7টা পদক হ'ল আৰু 7টা পদকৰে আমি 48 নম্বৰ স্থান লাভ কৰিছোঁ বিশ্বৰ ভিতৰত কাৰণ বিশ্বৰ 206খন দেশে এই অলিম্পিক গেমছত ভাগ লয় গতিকে তাৰ ভিতৰত 48 নম্বৰ থকাটো আমি বহুত ডাঙৰ কথা আমি যেতিয়া এটা স্বৰ্ণ পদক পাব পৰা নাছিলোঁ পাপৰি তেতিয়া আমাৰ স্থান আছিল 70 নম্বৰ গতিকে এটা স্বৰ্ণ পদক পোৱাৰ লগে লগে আমাৰ স্থান 48লৈকে আহিল গতিকে খেলুৱৈসকল শেষৰটো দলে অহাকাইলৈ আহি নতুন দিল্লীত উপস্থিত হ'ব আৰু তেওঁলোকক আদৰিবৰ কাৰণে ভাৰতীয় বিভিন্ন ফেডাৰেশ্যন বা দেশৰ ক্ৰীড়া মুৰব্বীসকলে প্ৰস্তুতি চলাইছে আৰু লাভলীনাই সকলো ঠিকে ঠাকে থাকিলে 9 তাৰিখে অহাকাইলৈ যিহেতু নতুন দিল্লী পাব 10 তাৰিখে এখন বক্সিং ফেডাৰেশ্যনৰ সভা প্ৰেছ মিট অনুষ্ঠিত হ'ব হেমন্ত কলিতা তেখেত জেনেৰেল ছেক্ৰেটাৰী তেখেতে জনালে আৰু তাৰ পিছদিনাখনেই 11 তাৰিখে গুৱাহাটীলৈ আহিব মাত্ৰ এটা দিনৰ বাবে আকৌ 13 তাৰিখে উভতি যাব 13 তাৰিখে উভতি গৈ প্ৰধানমন্ত্ৰীৰ লগতে লালকিল্লাত 15 আগষ্টৰ স্বাধীনতা দিৱসৰ সেই কাৰ্যসূচীত অংশগ্ৰহণ কৰিব বুলি আজি সংবাদমেলত আমাক জানিবলৈ দিছে পাপৰি নিশ্চয় বিপুল আমি যাম পৰৱৰ্তী সময়ত পুনৰ এবাৰ আমি এবাৰ আমাৰ জ্যেষ্ঠ সাংবাদিক প্ৰণয় বৰদলৈৰ ওচৰলৈ আহিছোঁ প্ৰণয় বৰদলৈ যিহেতু কেৱল মাত্ৰ এগৰাকী জ্যেষ্ঠ সাংবাদিক বুলি নহয় স্পৰ্টছৰ সৈতে বা খেলৰ সৈতে তেওঁ ওতপ্ৰোতভাৱে জড়িত প্ৰণয়দা বুলিয়ে কৈছোঁ প্ৰণয়দা আপোনাৰ ওচৰলৈ আহিছোঁ প্ৰণয়দা যিহেতু আমি প্ৰথমতে পজিটিভ কিছু কথা পাতি লওঁ লাভলীনা আহি আছে গতিকে এয়া আমাৰ বাবে সঁচাকৈ ভাল লগা এটা খবৰ লাভলীনাক কেনেধৰণে আদৰণি জনাব সেয়াও আমি নিশ্চিতভাৱে চাবলগীয়া হ'ব কাৰণ ৰেড কাৰ্পেট পাৰি লাভলীনাক আদৰণি জনোৱা হ'ব খুব সুন্দৰ এটা আয়োজন কৰা হৈছে মই প্ৰথমতে আপোনাৰ পৰা সেই সন্দৰ্ভত জানি ল'ম নিঃসন্দেহে প্ৰথমতে অভিনন্দন লাভলীনা আৰু লাভলীনাই যিখিনি কৰিলে সেইখিনি আমাৰ অসমৰ ক্ৰীড়া ইতিহাসত বিৰল ঘটনা প্ৰথমবাৰৰ কাৰণে অসমলৈ এটা অলিম্পিক মেডেল আহিলে আৰু লাভলীনাৰ জৰিয়তে অসমৰ ক্ৰীড়া ক্ষেত্ৰত এতিয়া এক আলোড়ন যে সৃষ্টি হ'ব সেয়া নিশ্চিত গতিকে লাভলীনাক আদৰিবলৈ ইতিমধ্যে অসম চৰকাৰে বিস্তৃত কাৰ্যসূচী গ্ৰহণ কৰিছে আৰু ইতিমধ্যে কৈছে যে বিপুল বৰ্মনে কৈছে 11 তাৰিখে আহিব 11 বা 12 তাৰিখে অহা কথা আৰু এটা দিন থাকি তেওঁ যাব তাত কাৰণ দিল্লীত তেওঁৰ 3 দিন তাত দিল্লীত আকৌ থাকিব তাত প্ৰাইম মিনিষ্টাৰৰ লগত তেওঁৰ বৈঠক আছে কেন্দ্ৰীয় খেল মন্ত্ৰীৰ লগত ক্ৰীড়া মন্ত্ৰীৰ বৈঠক আছে কেইবাখন তাত গুৰুত্বপূৰ্ণ বৈঠক আছে তাত সম্বৰ্ধনা অনুষ্ঠান আছে তাৰপিছত লাভলীনা আহিব মই ভাবোঁ লাভলীনাই আমাৰ অসমৰ ক্ৰীড়া ইতিহাসত এক নতুন দিগন্তৰ সূচনা কৰিছে এনে এগৰাকী এথলিটক আদৰিবলৈ সকলো অসমবাসী সম্পূৰ্ণভাৱে সাজু হৈ আছে কিন্তু মই তাৰ মাজত এটা কথা কওঁ লাভলীনাক এনেকৈ আদৰিবলৈ ওলাইও কওঁ যে লাভলীনাক আমি আদৰাৰ ক্ষেত্ৰত লাভলীনাক সম্বৰ্ধনা জনোৱাৰ ক্ষেত্ৰত আমি অলপ সংযত হোৱা উচিত হ'ব আমি ইয়াৰ পূৰ্বতেও কিছুমান উদাহৰণ আছে হিমা দাসৰ ক্ষেত্ৰত মানুহে বহুতে কয় যে আমি হয়তো তেখেতক আনন্দৰ আতিশায্যত তেখেতক যথেষ্টখিনি আমি সম্বৰ্ধনা লগাতকৈ হয়তো বেছি হৈ গৈছিল এনেকুৱা হৈছিলে এতিয়া লাভলীনাৰ সময়ত কেইবাখন খেল আছে যে লাভলীনাৰ সন্মুখত আছে এছিয়ান গেমছ আছে তাৰপিছত কমনৱেলথ গেমছ আছে তাৰপিছত আমাৰ ৱৰ্ল্ড চেম্পিয়নশ্বিপ আছে বক্সিঙৰ তাৰপিছত অলিম্পিকলৈ এবাৰ 3 বছৰ আছে মাথোন এতিয়া 3 বছৰ অলিম্পিকৰ কাৰণে একো সময় নহয় এতিয়া 3টা বছৰ মাথোন আছে গতিকে এইখিনি সময়ত লাভলীনাক আমি খেলিবলৈ এৰি দিয়া উচিত হ'ব গতিকে মই এইটোৱে আশা কৰিম যে লাভলীনাক আহিব লাভলীনাক আমি আদৰণি জনাম লাভলীনাক আদৰণি জনাবলৈ সমগ্ৰ অসমবাসী উৎসাহিত হৈ আছে সকলোৱে আদৰণি জনাব বিচাৰিছে কিন্তু আমি তাৰ মাজতো আমি এটা কথা চিন্তা কৰি ল'ব লাগিব যে আমি যাতে সংযত হৈ লাভলীনাক আমি আদৰণি জনাম যাতে আমাৰ এটা সংযম আমি ৰক্ষা কৰোঁ ঠিক তেনেকৈ আমাৰ সংবাদ মাধ্যমৰ ক্ষেত্ৰতো এই কথা কোৱা হৈছে যে সংবাদ মাধ্যমকো এইবাৰ লাভলীনাক হয়তো খুব বেছি একান্তভাৱে লগ পোৱাৰ সুবিধা হৈ নাপাব কাৰণ সকলো ক্ৰীড়া সংগঠক বক্সিং ফেডাৰেশ্যনৰ বিষয়ববীয়া অলিম্পিক সন্থাৰ বিষয়ববীয়া প্ৰত্যেকে এই কথা কৈছে যে লাভলীনাৰ বয়স কম 23 বছৰ এইবাৰ তেওঁ ব্ৰঞ্জ পদক পালে অহা বছৰ তেওঁ স্বৰ্ণ পদক জয় কৰিব লাগিব গতিকে লাভলীনাক সকলোৱে আমি বিচাৰোঁ যে লাভলীনা জয় কৰি লাভলীনাৰ সেই মনোসংযোগ যাতে ভংগ নহয় লাভলীনাই যিটো একান্তভাৱে এতিয়া ভাবিছে লাভলীনাই ইতিমধ্যে পিতৃ আৰু কৈছে ময়ো সিদিনা কথা পাতিছিলোঁ
গতিকে তেওঁ অকল এতিয়া স্বৰ্ণ জয় তেওঁৰ লক্ষ্য গতিকে তেওঁৰ লক্ষ্য জয় কৰিবলৈ মাথোন হাতত 3টা বছৰ আৰু এই 3টা বছৰৰ মাজত কেইবাখন গুৰুত্বপূৰ্ণ খেলা আছে এই খেলবিলাক খেলিব লাগিব গতিকে আমি যাতে সকলোৱে আনন্দৰ আতিশায্য তেওঁক মানে সম্বৰ্ধনা যাতে আমি আতিশায্য নকৰোঁ অসমবাসী সেইটো আমি সকলোৱে অলপ মন কৰিব লাগিব আমি এইবাৰ এইখিনিতে আৰু এটা কথা উল্লেখ কৰি থওঁ যে সৰুপথাৰবাসী বা বাৰমুখীয়া বৰপথাৰবাসী ৰাইজেও এই কথাটোৱে বাৰম্বাৰ উল্লেখ কৰিছে যে লাভলিনাক আদৰাৰ ক্ষেত্ৰত যাতে এই সংযম আনে কাৰণ বহু বেছি এটা ষ্ট্ৰেছ পৰি যায় খেলুৱৈ এগৰাকীৰ ওপৰত কাৰণ আদৰা বা সম্বৰ্ধনাৰ কথাটোতে বহুখিনি এখন দীঘলীয়া তালিকা হৈ যায় তেওঁলোকৰ তাৰিখসমূহ তেওঁলোকৰ ব্লক হৈ যায় গতিকে এনেকুৱা ধৰণৰ বহু কথা থাকে গতিকে এই ক্ষেত্ৰত কিছু চাই চিতি ল'বৰ বাবে কোৱা হৈছে নীলভট্ট এনেকুৱা ধৰণৰ এটা খবৰ আমাৰ হাতলৈ আহিছে আপুনি এই ক্ষেত্ৰত কি ক'ব কথাখিনি প্ৰথম কথাটো হ'ল যে অসমবাসীৰ কাৰণে গৌৰৱৰ বিষয় আৰু এইখিনি মানে এইখিনি হস্পিটেলিটি বা এই ধৰণৰ আদৰণিটো এটা নেচাৰেল প্ৰচেছ এইটো হ'বই কাৰণ এনেকুৱা আগতে হোৱা নাছিল এনেকুৱাকৈ পদক অসমলৈ অহা নাছিল আৰু লাভলিনা সকলোৰে মৰমৰ আছিল 30 বছৰীয়া এগৰাকী খেলুৱৈ তাতে মহিলা খেলুৱৈ এইবাৰ মনত ৰাখিব অলিম্পিকত আমাৰ ইণ্ডিয়ান ডেলিগেশ্যনটো আটাইতকৈ ষ্ট্ৰংগেষ্ট ডেলিগেশ্যন আছিলে প্ৰথমবাৰৰ বাবে ইণ্ডিয়াই প্ৰায় 127 গৰাকী খেলুৱৈ পঠিয়াইছিলে তাৰ ভিতৰত 56 গৰাকী মহিলা আৰু সেই 56 গৰাকী মহিলাৰ ভিতৰত উত্তৰ পূৰ্বৰ 3 গৰাকী মহিলা এই 3 গৰাকী নহয় আৰু বেছি আছে 5 গৰাকী সেই 5 গৰাকীৰ ভিতৰত হকীত যদিও জিকিব পৰা নাই কিন্তু হকীত 2 গৰাকীয়ে ভাল প্ৰদৰ্শন কৰিছে এগৰাকী লাভলিনাই মেডেল আনিছে আৰু মেৰিকমে যি প্ৰদৰ্শন কৰিলে সেয়াৰ মানে সেয়া দ্যাট ইজ এক্সাম্পলাৰী আৰু লগতে আপোনাৰ সেই আপোনাৰ যি এই 5 গৰাকী খেলুৱৈৰ ভিতৰত লাভলিনাৰ পদক পাই পেলাই উভতি অহা তো সেইকাৰণে এই হস্পিটেলিটিখিনি এই ৱেলকামটো ইটছ নেচাৰেল কিন্তু লাভলিনাই খেল জিকাৰ পিছত যিখিনি টুইট কৰিছে সেই টুইটখিনি যদি আমি চাওঁ তেতিয়াহ'লে সেই টুইটবোৰত স্পষ্ট যে লাভলিনা ভেৰি ফ'কাছড লাভলিনাৰ এটা ড্ৰবেক আছিলে যে লাভলিনা খুব ইণ্ট্ৰভাৰ্ট বেছিকৈ কথা নাপাতে আৰু খুব মানে লং ডিষ্টেঞ্চ খেলে চ' এইবাৰ কিন্তু অলিম্পিকত লাভলিনাই দেখুৱাই দিলে যে লাভলিনা ইণ্ট্ৰভাৰ্ট নহয় লাভলিনা লং ডিষ্টেঞ্চৰ লগত মিডিয়াম আৰু ক্ল'জ কণ্টেক্টতো খেলিব পাৰে আৰু লাভলিনা মেণ্টেল ষ্টেবিলিটিটো মেণ্টেল ষ্ট্ৰেংথটো খুব বেছি সেইটোত খুব ফ'কাছ কৰিছিলে এই প্ৰাৰ্থনা হাজৰিকা আমাৰ কলিগ তেখেতে কৈছিলে যে লাভলিনাৰ লগত কথা পাতোঁতে তেখেতে প্ৰায় দেখে যে লাভলিনাই এটা ডায়েৰী মেইনটেইন কৰে সদায় লিখে যে মই ভাল কৰিছোঁ আৰু ভাল কৰিম চ' সেই তেনেকুৱা ডিটাৰমিনেশ্যনটো লাভলিনাৰ আছে আৰু লাভলিনা এইবাৰেই গ'ল্ড পাম বুলি মানে কনফিডেণ্ট আছিলে তো অহাবাৰলৈ প্ৰণয়ে কোৱা নিচিনাকৈ এই গ'ল্ডৰ কাৰণে একদম ফ'কাছ থাকিবই এতিয়া লাভলিনা গ'ল্ড মেডেলটোৱে মানে ব্ৰঞ্জ মেডেলে এইবাৰ কিন্তু অসমৰ যিটো স্পৰ্টছ চিনাৰিঅ' সেইটো বহুত চেঞ্জ আনিব কাৰণ লাভলিনাৰ নিচিনা এগৰাকী খেলুৱৈ আৰু লাভলিনাৰ সফলতা চাই এনেকুৱা বহুত আছে মানে ইমিডিয়েটলি যদি চাই তেতিয়াহ'লে অংকুচিতা বড়ো ফিল বসুমতাৰী তেনেকুৱা বহুত প্লেয়াৰ আছে যি আৰু ইনস্পায়াৰ্ড হ'ব মানে কণ্টেনশ্যনততো আছেই যাবই আকৌ সেইবোৰ আহিব চ' ডেফিনেটলি এই পদকটো খুব 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 আৱশ্যক আছিলে কাৰণ যেতিয়া বাৰে বাৰে চৰকাৰ ইয়াত ক্ৰীড়া সংগঠকসকলে বাৰে বাৰে কৈছিলে যে গুৱাহাটীখন এখন স্পৰ্টছ কেপিটেল বনোৱাৰ কথা নৰ্থ ইষ্ট ইজ এ পাৱাৰ হাউচ অফ গেমছ মণিপুৰ কাষৰ ৰাজ্যখন আছেই যাত স্পৰ্টছত ইমান ভাল প্ৰদৰ্শন আছে আৰু মানে ভেৰিড ফিল্ড আপুনি মানে হকীৰ পৰা লৈ পেলাই ফুটবলৰ পৰা লৈ পেলাই বক্সিং আৰু আমাৰ ইয়াত ফেন্সিঙৰো আছে ছোৱালী এগৰাকী আগলৈ তো ডেফিনেটলি ট্ৰেক এণ্ড ফিল্ডত আৰু বাকী এলাইড স্পৰ্টছত আমি কিন্তু খুব ভালকৈ আগবাঢ়িছোঁ আৰু সেইটোৱে আমাৰ ষ্ট্ৰেংথ তো লাভলিনা এজ এন এক্সাম্পল লৈ আমি আগবাঢ়ি যাব পাৰোঁ আৰু আগবাঢ়ি যাব লাগে মই এটা কথা পাহৰি লাভলিনাৰ কথা কওঁতে মনত পৰিছে মই লাভলিনাৰ এটা সাক্ষাৎকাৰ কৰি লৈছিলোঁ তেতিয়া লাভলিনাই এটা কথা ক'লে যে আমাৰ মেৰিকমৰ লগত লাভলিনাৰ ৰুম পাৰ্টনাৰ আছিলে সম্ভৱ এছিয়ান গেমছত মেৰিকমে আগদিনাখন স্বৰ্ণ পদক জয় কৰিলে তেওঁলোক 2গৰাকী ৰুম পাৰ্টনাৰ অলিম্পিক ভিলেজত গেমছ ভিলেজত আৰু তেওঁলোকে লাভলিনাই পিছদিনাখন ৰাতিপুৱা উঠিবলৈ দেখিলে যে মেৰিকম বিচনা নাই আগদিনা গ'ল পাইছে পিছদিনা ৰাতিপুৱা বিচনা নাই যেতিয়া মেৰিকমক ক'ত গ'ল বুলি বিচাৰিলে তেতিয়া দেখিলে যে তাৰ গেমছ ভিলেজত এটা বক্সিং এটা ৰিং এয়াৰ আছিলে পাঞ্চ বেগ এই পাঞ্চ বেগটোত মেৰিকমে ৰাতিপুৱা প্ৰেক্টিছ কৰি আছে গতিকে এই বস্তু তাই মোক কোৱা মতে যে তাই মানে কৈছে যে সেই মই কি শিকিছিলে সুধিছিলোঁ বোলে মই মেৰিকমৰ পৰা সেই কথা শিকিছিলোঁ যে আগদিনাখন গ'ল্ড মেডেল পাইছে গ'ল্ড মেডেল পোৱাৰ লগে লগে তেওঁ ৰিলেক্স হৈ যাব পাৰে কিন্তু তেওঁ এজন চেম্পিয়ন আচলতে সেইকাৰণে চেম্পিয়ন আচলতে আজি 38 বছৰ বয়সতো বিশ্বৰ মহিলা বক্সিঙত দবটো পাইছে চবৰ ৱৰ্ল্ড চেম্পিয়ন এনেই হোৱা নাই অলিম্পিকৰ আপুনি যদি লাভলিনাৰ ঘৰটো দেখে যে লকডাউনৰ সময়ত যেতিয়া লাভলিনাৰ ঘৰত আছিলেহি তেতিয়াহে এটা ৰুম আছুতীয়াকৈ লৈ তাত কি বক্সিং বেগ লগাই ৰাতি দিন প্ৰেক্টিছ কৰিছিলে সেই ফ'কাছ ডেডিকেশ্যনটো আছে আৰু সেইকাৰণে আজি লাভলিনা এই পৰ্যায়লৈ গৈছে আৰু আমি লাভলিনাৰ পৰা বহু আশা কৰিছোঁ এই 23 বছৰ পাঠন এই ছোৱালীজনীৰ বয়স
আৰু বহুত যাবলগীয়া আছে আমি হিমা দাস আমাৰ সকলোৰে মৰমৰ আদৰৰ জীয়ৰী হিমা দাসৰ আমি বহুত আশা কৰিছোঁ হিমাও আছে কণ্টেনশ্যন আজি বহুতে ভাবিছে হিমা দাস সেই হৈ গৈছে আচলতে সেইটো মিছা কথা হিমা সম্পূৰ্ণ প্ৰতিশ্ৰুতি সম্পন্ন এগৰাকী খেলুৱৈ আৰু হিমা দাসৰ পৰা আমাৰ ভাৰতবৰ্ষই আৰু বহুত সন্মান পাব হিমা দাস আমাৰ ভাৰতলৈ বহুত সন্মান কৰি আনিব সেই নিশ্চিত এইবাৰো হিমা দাস অলিম্পিকলৈ এক প্ৰকাৰ নিশ্চিত হৈছিলে কিন্তু হিমা দাসে 100 মিটাৰ দৌৰত দৌৰিবলৈ গৈ তেওঁ ভৰিত আঘাতপ্ৰাপ্ত হোৱাৰ কাৰণে অলিম্পিকলৈ যাব নোৱাৰিলে কিন্তু অলিম্পিকত তেওঁৰ টিকেট নিশ্চিত হৈ আছিলে 4x100 মিটাৰ মিক্স ৰিলে কিন্তু তেওঁ এইবাৰ যাব নোৱাৰিলে অকল তেওঁৰ আঘাতপ্ৰাপ্ত হোৱাৰ কাৰণে বহুতে কিন্তু আমাৰ হিমা আদৰ কিন্তু হিমাকো আমি যোৱাবাৰ যেতিয়া হিমাই গ'ল্ড মেডেল পাইছিলে তেতিয়া হিমাকো আমি আচলতে অলপ মৰমৰ আতিশায্য কৰিলোঁ অলপ অত্যাচাৰ বেছি হৈ গ'ল সেইটো হ'ব নালাগে লাভলীনাৰ ক্ষেত্ৰত সেইটো নহয় মই সেইটোৱে আশা কৰিছোঁ আমিতো মৰম কৰিমেই কৰিব লাগিব আমাৰ ঘৰৰ ছোৱালী সেই কথাবিলাকে ছ'চিয়েল মিডিয়াতো দেখিবলৈ পোৱা গৈছে প্ৰায়খিনি মানুহে কিন্তু এই কথাটোৱে অনুভৱ কৰিছে যে এই মৰমৰ আতিশয্যটো বেছি হৈ যায় নীলদা আৰু যাৰ কাৰণে ধৰি লওক কিছুমান মানসিক এটা চাপ আহি যায় আৰু যাৰ ফলত অকণমান ডিষ্ট্ৰেক্ট হৈ যায় কিন্তু যি কি নহওক লাভলীনাৰ যিটো ফ'কাছ তাই যিহেতু আপোনালোকে কৈছে গতিকে আমি আশা কৰিম যাতে অনাগত দিনসমূহত লাভলীনাই আমাক আৰু বহু কিবা কিবি মই লাভলীনাৰ লগতে আৰু এটা কথা ক'ব খুজিছোঁ মানে লাভলীনা আইকন স্পৰ্টছ আইকন আমাক আইকন লাগে আচলতে সকলো ক্ৰীড়াক্ষেত্ৰত আইকন এগৰাকী হৈ গ'লে সেই আইকন গৰাকীক অনুসৰণ কৰি বহুত খেলুৱৈ হিমা দাসক অনুসৰণ কৰি বহুত ল'ৰা ছোৱালী কিনে আজি লাভলীনাই যেতিয়াই অলিম্পিকত ব্ৰঞ্জ মেডেল পালে মই অলপতে কথা পাতিছোঁ ভাগ্যৱতী কছাৰী ফাইলৰ মই এতিয়া অলপতে ক'লে ফাইলৰ অংকুচিতা প্ৰত্যেকৰ মনত জুই জ্বলি আছে জুই জ্বলিছে যে মই কিয় নোৱাৰিলোঁ মই কিয় যাব নোৱাৰিলোঁ কাৰণ অংকুচিতা ৱৰ্ল্ড চেম্পিয়ন আছে আমাৰ যমুনা বড়ো ৱৰ্ল্ড চেম্পিয়ন আমি পাইছোঁ আগতে ঠিক তেনেকৈ আমাৰ ফাইলৰ ৱৰ্ল্ড চেম্পিয়ন হৈছে গতিকে তেওঁলোকৰ প্ৰচুৰ সম্ভাৱনা আছে তেওঁলোকৰ ৱেইট কেটেগৰী নিমিলিলে তেওঁলোকৰ আজিকালি অলিম্পিকৰ আগতে ৱেইট কেটেগৰী সলনি কৰিছিলে যিটো ৱেইট কেটেগৰী হ'ল তেওঁলোকে ওজন বেছি হ'লে বেলেগ এটা কেটেগৰীত পৰি যায় সেইকাৰণে তেওঁলোকে খেলিব নোৱাৰিলে কিন্তু প্ৰত্যেকৰ মনত জুই জ্বলিছে আপুনি গেপটো চাব যে তেলিয়া মোৰাণ আও বা আপোনাৰ গিলবাৰ্টছন চাংমা বা আপোনাৰ ভোগেশ্বৰ বৰুৱাৰ পৰা বহুত ডাঙৰ গেপ এটা মানে অসমত বহুত ডাঙৰ গেপ এটা কাবাক চাই আইডলাইজ কৰি পেলাই যে খেলুৱৈ আগুৱাই আহিব নাই কিন্তু আপোনাৰ মণিপুৰত যদি চাই এটা পিছত থাকে হয় মই বিপুল দাৰ পৰাও জানিম যে এই যে আপুনি যিটো গেপৰ কথা কৈছে মই সেই কথাটোৱে কিছু সময়ৰ পাছত আনিলোহেঁতেন হয় ধৰি লওক এতিয়া হিমা দাস আহিল হিমা দাসৰ পিছত লাভলীনা আহিল এটা পটককৈ বহু এটা গেপৰ পাছত এটা হঠাৎ জোৱাৰ এটা আহিল আমাৰ ল'ৰা ছোৱালীবোৰ খেলৰ প্ৰতি আকৃষ্ট হৈ গ'ল বা আমাৰ অভিভাৱকসকল খেলুৱাবলৈ বা খেলিবলৈ দিবলৈ তেওঁলোকে বিচৰা হ'ল এই পৰিৱেশটো কিন্তু মাজত কিবা এটা কাৰণত অভাৱ থকা যেন অনুভৱ নহয়নে নে সেই সময়ছোৱাত আন্তঃগাঁথনিৰ অভাৱ আছিল নে ৰাইজ তেনেকৈ ধৰণে নিজৰ ছোৱালীজনীক বুলিয়ে মই এতিয়া ক'ম ল'ৰা বা ছোৱালীজনীক উলিয়াই দিবলৈ অকণমান বেয়া পাইছিল নে খেলত একো নাই বুলি ভাবিছিল নে কি আছিল যিটো এটা দীঘল গেপ মই ক'ব খুজিছোঁ এটা কথা যে পূৰ্বৰ যিবিলাক চৰকাৰ আছিলে আগৰ যিবিলাক চৰকাৰ আছিল মই চৰকাৰবিলাকৰ ক্ষেত্ৰত দেখিছিলোঁ যে খেল বস্তুটোৰ প্ৰতি যিমান আগ্ৰহ যিমান গুৰুত্ব দিব লাগে সিমান গুৰুত্ব দিয়া নহয় সদায় ক্ৰীড়া বিভাগৰ দায়িত্বত থকা যিজন মন্ত্ৰী হয় মন্ত্ৰীজনৰ সদায় এইটো মানে এটা মাইনৰ ডিপাৰ্টমেণ্ট হিচাপে গণ্য কৰে তাত গুৰুত্বটো প্ৰদান কৰা নহয় আগতে এতিয়া এই পূৰ্বৰ সৰ্বানন্দ সোণোৱাল চৰকাৰৰ দিনৰ পৰা দেখিলোঁ যে এইটো গোটেই পৰিৱেশ সলনি হৈছে তাৰ পূৰ্বে আমাৰ নেশ্যনেল তৰুণ গগৈ ডাঙৰীয়া সেইখিনি যথেষ্টখিনি গুৰুত্বপূৰ্ণ ভূমিকা ল'লে নিখনে মুখ্যমন্ত্ৰী তৰুণ গগৈ আন্তঃগাঁথনি সৃষ্টি কৰাত বহুতখিনি গুৰুত্বপূৰ্ণ ভূমিকা লৈছে তাৰ পৰৱৰ্তী পৰ্যায়ত সৰ্বানন্দ সোণোৱালে যেতিয়া ক্ৰীড়া বিভাগ নিজৰ হাতত ল'লে তাৰপাছত আমাৰ খেলৰ এটা চৰকাৰখনৰ ফালৰ পৰা এটা গুৰুত্ব প্ৰদান কৰা পৰিলক্ষিত হৈছে তাৰ পৰিৱেশটো সলনি হোৱা পৰিলক্ষিত হৈছে কিন্তু তাৰ আগলৈ পূৰ্বতে আমাৰ চৰকাৰৰ ফালৰ পৰা যিমান গুৰুত্ব প্ৰদান কৰিব লাগে সিমানখিনি গুৰুত্ব হয়তো প্ৰদান কৰা হয় নাই খেলৰ বাজেট সদায় কম বাজেট ধাৰ্য কৰা হয় যিমানখিনি গুৰুত্ব আন্তঃগাঁথনিৰ কাৰণে যিখিনি ধনৰ যিখিনি পুঁজিৰ প্ৰয়োজন সেইখিনি সদায় দিয়া নহয় সদায় এটা স্পৰ্টছ ডিপাৰ্টমেণ্টৰ পুঁজি বা যিমানখিনি তেওঁলোকে ডিমাণ্ড কৰে ডিপাৰ্টমেণ্টৰ ফালৰ পৰা পুঁজি কাটি দিয়া হয় সেইবিলাক হৈ আছিলে গতিকে সেইবিলাক কথাও আছিলে তাৰ লগতে এটা সময়ত মোৰো তেনেকুৱা ধৰণৰ কিছু কথা সৰু সৰু কথা মনলৈ আহিছে বহু দিনৰ আগত বা বছৰৰ আগত আছিলে বা সাংবাদিকতা আৰম্ভ হোৱাৰ সময়ৰ প্ৰণয়দা সেইখিনি সময়তো আমি নিশ্চয় শুনিছিলোঁ যে খেলুৱৈসকলক পৰ্যাপ্ত পৰিমাণৰ সুবিধা প্ৰদান কৰা নহয় যাৰ ফলত খেলুৱৈসকল ওলাই নাহে বা অভিভাৱকে খেলি পেলাই তহঁতি কি কৰিবি বুলি ভাবি হয়তো উলিয়াই অনা নাছিল এনেকুৱা এটা পৰিৱেশ কিন্তু এটা সময়ত আছিল বিপুল বৰ্মন আপোনাৰ ওচৰলৈ যাম আমাৰ সৈতে আমি কিছু সময় পাছতে পৰিচয় কৰাই দিম লক্ষ্য কোঁৱৰ ডাঙৰীয়া আমাৰ সৈতে আহি উপস্থিত হৈছেহি কিন্তু তাৰ পূৰ্বে যিহেতু আমি এই কথাখিনি পাতি আছোঁ বিপুল বৰ্মন আপুনি কি ক'ব এই সন্দৰ্ভত আপুনি ইতিমধ্যে আমাৰ কথাখিনি শুনিছে আৰু গতিকে আন্তঃগাঁথনি সন্দৰ্ভত আমি পাতিমেই চৰকাৰে কি দিছে কি নিদিছে সেয়া আমি পাতিম বিপুল কিন্তু আমি যিটো কথা পাতিছিলোঁ এটা পৰিৱেশ সূচনা হ'ল বৰ্তমান সেই সন্দৰ্ভত আপোনাৰ পৰা কিছু কথা জানিম যিহেতু খেলৰ সৈতে আপুনিও জড়িত চাওক ইয়াৰ আগতে মই 3খনকৈ অলিম্পিক গেমছত নিজে মই সাংবাদিক হিচাপে উপস্থিত আছিলোঁ যদি 2008 চনত
2008 চনত তেতিয়া মই নিজেই বেইজিং অলিম্পিক আছিলোঁ, লণ্ডন অলিম্পিকত আছিলোঁ, ৰিঅ' অলিম্পিকত আছিলোঁ। গতিকে এটা কথা চাওক, আজি মাত্ৰ আমি লাভলিনাই আমাৰ কাৰণে পদক অৰ্জন কৰি আনিছে, কিন্তু লাভলিনাৰ লগতে আন 7জন খেলুৱৈ কিউট আছিলে। আমাৰ দৰ্শকে শুনিলে এই মুহূৰ্তত ভাল পাব যে আমাৰ হৃদয় হাজৰিকা ৱৰ্ল্ডৰ আণ্ডাৰ-20 চেম্পিয়ন, তেওঁ আছিলে অলিম্পিক যাবলগীয়া। হিমা দাস অলিম্পিক যাবলগীয়া আছিলে, 1 পইণ্টৰ কাৰণে যাবলৈ নাপালে। আমাৰ আৰ্চাৰ অলিম্পিয়ান অৰ্জুনা এৱাৰ্ডি, ৱৰ্ল্ড চেম্পিয়ন, কমনৱেলথ গেমছৰ চেম্পিয়ন, এছিয়ান গেমছৰ মেডেল উইনাৰ জয়ন্ত তালুকদাৰ। শিৱ থাপা আছিলে, মাত্ৰ তেওঁ ভাৰত চেম্পিয়ন হোৱাৰ পিছতো তেওঁ ৱৰ্ল্ড চেম্পিয়নশ্বিপলৈ যাব নাপালে। ৰদালি বৰুৱাই আপোনাৰ অকণমান লাষ্ট এখন গেমৰ কাৰণে তেওঁ অলিম্পিক যাবলৈ নাপালে, সেইখন জৰ্ডানৰ গেমত যোৱা হ'লে তেওঁ অলিম্পিক কোৱালিফাই কৰিলেহেঁতেন। কিন্তু আমি লাভলিনাৰ কপাল ভাল যে লাভলিনাই প্ৰথমবাৰতে যোগ্যতা অৰ্জন কৰিলে আৰু তেওঁ দেখুৱাই দিলে যে তেওঁৰ শক্তি আছে। আমি যেতিয়া ডিচেম্বৰ মাহতো আমি চাই ফিল্ডত তেওঁৰ সৈতে অকলে তেওঁ অনুশীলন কৰি আছিলে, আমি তেতিয়া কথা পাতিছিলোঁ আৰু তেতিয়া আমি গোটেইখিনি কথা জানিছিলোঁ। আগতীয়াকৈ মই কৈছিলোঁ যে লাভলিনাই এটা পদক নিশ্চিত। মুখ্যমন্ত্ৰীৰ টুইটতো মই ৰিপ্লাই কৰিছিলোঁ আজিৰ পৰা প্ৰায় 3 মাহ আগতে যে লাভলিনাই পদক অৰ্জন কৰিব। এইকাৰণে কৈছিলোঁ যে মই ভৱিষ্যতবাণী কৰি কোৱা নাছিলোঁ। মই দেখিছিলোঁ যে তেওঁৰ যিটো ৱেট 64-69 কেটেগৰী ৱেল্টাৰ ৱেটত তেখেতে মেডেল পাব পাৰে, কাৰণ কিয় তুৰ্কীৰ বুচেনাজ আছিলে 1 নম্বৰত আৰু এনচিয়ন আছিলে চাইনিজ টাইপেৰ 2 নম্বৰত আৰু লাভলিনা আছিল 3 নম্বৰত। গতিকে লাভলিনাই পদক অৰ্জন কৰিবই বুলি মই কৈছিলোঁ। গতিকে পদক অৰ্জন কৰিলে, এইটো এটা মাইলৰ খুঁটি স্থাপন কৰিলে লাভলিনাই, আমি শুভেচ্ছা জনাইছোঁ। কিন্তু আমি অকল আজি লক্ষ্য কোঁৱৰ ডাঙৰীয়া যিহেতু আহি উপস্থিত হৈছে, জানিব যে আমি অকল আজি মুখত ক্ৰীড়া ৰাজধানী বুলি ক'লে নহ'ব, আমি আমাৰ খেলুৱৈসকলক সুবিধা প্ৰদান কৰিব লাগিব। আজি বিভিন্ন ঠাইত, আজি বিশেষকৈ চাওক, মই আগতেও এবাৰ কৈছিলোঁ যে আজি ফুটবলৰ কাৰণে গুৱাহাটীত যি তালিমেৰন আৱে 1948ত লণ্ডন অলিম্পিকত অসমৰ পৰা গৈ নেতৃত্ব দিছিলে, কিন্তু গুৱাহাটী মহানগৰীত আজি ফুটবল প্ৰেক্টিছ কৰিবৰ কাৰণে নেহেৰু ষ্টেডিয়ামখন নাই, জজ ফিল্ডত খেলিব নোৱাৰে, ৰেলৰ ফিল্ডত খেলিব নোৱাৰে, দিছপুৰ পেৰেড গ্ৰাউণ্ডত খেলিব নোৱাৰে, চানমাৰী ফিল্ডত খেলিব নোৱাৰে, বৰ্ষাপাৰাত খেলিব নোৱাৰে, সৰু সজাইত খেলিব নোৱাৰে। তেনেহ'লে অসমৰ ফুটবলাৰসকলে ক'ত খেলিব? গতিকে আমি ক্ৰীড়া ৰাজধানী বুলি মুখত কোৱাৰ সমান্তৰালভাৱে খেলুৱৈৰ কাৰণে সা সুবিধা উলিয়াই দিব পাৰিলে, মই যিকেইজন খেলুৱৈৰ নাম ক'লোঁ তাৰ লগতে আমি আৰু 1-2জন খেলুৱৈ পাম আগন্তুক পেৰিছ অলিম্পিকৰ কাৰণে। আমি সেই সন্দৰ্ভত আলোচনা কৰিম, কাৰণ আমাৰ বিষয়বস্তুৰ ভিতৰত বিপুল সেয়াও আছে। গতিকে লক্ষ্য কোঁৱৰ ডাঙৰীয়া আমাৰ সৈতে আহি উপস্থিত হৈছেহি অসম অলিম্পিক এছ'চিয়েশ্যনৰ জেনেৰেল ছেক্ৰেটাৰী, ভাইচ প্ৰেছিডেণ্ট, ইণ্ডিয়ান এথলেটিক ফেডাৰেশ্যনৰ। লক্ষ্য কোঁৱৰ ডাঙৰীয়া, স্বাগতম জনাইছোঁ আপোনাক। যিটো বিষয় আমি পাতি আছোঁ, আমি যিহেতু লাভলিনাৰ কথা পাতিছোঁ, আমি প্ৰত্যেকগৰাকীয়ে আমাৰ খেলুৱৈৰ কথাই পাতিছোঁ। আমি পাতিছোঁ পৰিৱেশৰ কথা, কাৰণ খেলৰ পৰিৱেশ এটা সূচনা হ'বলৈ বৰ্তমান যেনেকুৱা ধৰণৰ এটা পৰিৱেশৰ সৃষ্টি হৈছে, আজি বহু বছৰৰ আগত তেনেকুৱা ধৰণৰ এটা পৰিৱেশ নাছিল। ইনফ্ৰাষ্ট্ৰাকচাৰৰ কথা আহি পৰে, আন্তঃগাঁথনিৰ অভাৱ। ইতিমধ্যে বিপুলে কৈছে যে প্ৰেক্টিছ কৰিবলৈ আমাৰ কিছু অসুবিধা, আমাৰ ঠাইৰ অভাৱ হৈছে। গতিকে এই আন্তঃগাঁথনি সন্দৰ্ভত আপোনাৰ পৰা পাতিম, আপোনালোকে কেনেকুৱা ধৰণৰ ব্যৱস্থা বৰ্তমান গ্ৰহণ কৰিছে সেই সন্দৰ্ভতো পাতিম। প্ৰথমতে ধন্যবাদ জনাইছোঁ যে যোৱা প্ৰায় 20টা দিন ধৰি অসমৰ সংবাদ মাধ্যমেও পূৰ্বৰ ধাৰা ভংগ কৰি ক্ৰীড়া বিষয়টোক সন্মুখত ৰাখিছে। কাৰণ ইয়াৰ পূৰ্বে ইমান একেলেঠাৰিয়ে আগৰ অলিম্পিকসমূহতো ক্ৰীড়াক ইমান সময় দিয়া হোৱা নাছিল। আৰু খুব দেখা যায়, খুব বিনম্ৰতাৰে সন্মান সহকাৰে কৈছোঁ যে সমাজত যিকোনো এটা বিষয় সন্মুখলৈ লৈ আনি ইয়াক উত্তৰণৰ শিখৰলৈ লৈ যোৱাত সংবাদ মাধ্যমৰ সবাতোতকৈ বেছি ভূমিকা থাকে। কিন্তু ক্ৰীড়াৰ ক্ষেত্ৰত কিন্তু এই কথা আমি দেখা পাওঁ যে ইয়াত কিছু ব্যতিক্ৰম, কেৱল চৰকাৰী ক্ষেত্ৰতে নহয়, সংবাদ মাধ্যমৰ ক্ষেত্ৰতো। আমি সেইকাৰণে কৈছিলোঁ যে এগৰাকী এনেকুৱা হিৰো লাগিছিলে যি সকলো বস্তু চেঞ্জ কৰিব পাৰে, আইকন লাগিছিলে। হয়, আমি আহিছোঁ, সেই বিষয়লৈ আহিম। যে আজি অসমীয়া ৰাইজৰ, অসমৰ ৰাইজৰ 125 বছৰীয়া সপোন দিঠকলৈ ৰূপান্তৰিত কৰা এইগৰাকী কিংবদন্তী খেলুৱৈ, কেৱল লাভলিনা নহয়, চি ইজ এ লিভিং লিজেণ্ড, জীৱন্ত কিংবদন্তী হিচাপে তেওঁ আত্মপ্ৰকাশ কৰিছে। অভিনন্দন জনাইছোঁ, আৰু আগবাঢ়ি যাওক। এতিয়া যিকেইটা বিষয় মই কিছু পূৰ্বে শুনিলোঁ, যিটো পৰিৱেশ বা যিটো চিন্তাধাৰা, এই ক্ষেত্ৰত মই সংবাদ মাধ্যমৰ বিষয়টো এইকাৰণে আগলৈ আনিছোঁ। আজি আমি টকিঅ' অলিম্পিকৰ পৰা কি শিক্ষা ল'লোঁ? 129গৰাকী খেলুৱৈয়ে, ভাৰতীয় খেলুৱৈ তাত যোগদান কৰিলে। মই এই বিষয়টো এইকাৰণে উত্থাপন কৰিছোঁ যে আমাৰ খেলুৱৈসকলে তৃণমূল পৰ্যায়ৰ পৰা কোনসমূহ খেল তেওঁলোকে বাছনি কৰি ল'ব, তাৰ সজাগতাৰ প্ৰয়োজন আছে। তাত সংবাদ মাধ্যমে সকলোতকৈ গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰাৰ প্ৰয়োজন আছে। মই এইকাৰণে কৈছোঁ যে আমি দেখা পাওঁ যে কোনোবা এগৰাকী খেলুৱৈ, ৰাষ্ট্ৰীয় খেলুৱৈ, সকলো খেলক শ্ৰদ্ধা কৰাটো উচিত, কিন্তু তাৰ পাছতো যে এগৰাকী খেলুৱৈয়ে ৰাষ্ট্ৰীয় খেল খেলিলে, ক'ৰবাত এখন প্ৰফেশ্যনেল খেল খেলিলে, সি অলিম্পিক ৰেকগনাইজ গেম নহয়, সংবাদ মাধ্যমৰ সন্মুখলৈ আহিলে সংবাদ মাধ্যমৰো দায়িত্ব, তেওঁলোকে বাতৰিটো প্ৰকাশ কৰিলে। তাৰ লগে লগে এনেকুৱা হৈ যায়, আমাৰ প্ৰণয় বৰদলৈ ডাঙৰ বেছি ভালকৈ জানিব যে প্ৰকৃতাৰ্থত যিসমূহ খেল খেলি আমি আগুৱাই যাব লাগে, সেই খেলসমূহ ক'ৰবাত বাদ পৰিলৈ অলিম্পিক স্পৰ্ধাৰ যিসমূহ খেল,
গতিকে আমি খুব পদ্ধতিগতভাৱে বিজ্ঞানসন্মতভাৱে এই বিষয়টো যদি আগবাঢ়ি নাযাওঁ, যিটো আন্তঃগাঁথনিৰ কথা কৈছে, আমি সীমিত আন্তঃগাঁথনিৰ ইমানখিনি আগবাঢ়ি গ'লোঁ। এতিয়া মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া, আপোনালোকে জানি আচৰিত হ'ব, এটা ঐতিহাসিক সিদ্ধান্ত যে SOPDৰ পইচাৰে আগতে এটা ষ্টেডিয়াম বনোৱা হয়, এবাৰ পইচা নাহিলে, বিল দিবলৈ পইচা নাই, গতিকে 2 বছৰ ৰৈ থাকিলে, আগৰ বনোৱা আন্তঃগাঁথনিটো বেয়া হৈ গ'ল। কিন্তু ইয়াৰ পৰিৱৰ্তে নতুন ধাৰাৰ সৃষ্টি কৰা হৈছে, যোৱা চৰকাৰত আৰম্ভ হ'ল আৰু এই চৰকাৰে ইয়াক বেছি কংক্ৰিট ৰূপ দিবলৈ গৈছে যে আঞ্চলিক পৰ্যায়ত সমষ্টিভিত্তিক 32টা ষ্টেডিয়াম নিৰ্মাণ হৈ আছে আৰু এই বৰ্ষত 40টা ষ্টেডিয়ামৰ কথা কোৱা হৈছে। আৰু জিলাভিত্তিক 10টা বৃহৎ ষ্টেডিয়াম, 5টাটো নিৰ্মীয়মান অৱস্থাত আছে আৰু 10টা প্ৰায় 50 কোটি টকাকৈ ব্যয় কৰা হ'ব, যাৰ কাৰণে নাবাৰ্ডৰ লগত সিদিনা বুজাবুজি চুক্তিত স্বাক্ষৰ হৈছে, এটা এজেঞ্চি অনা হৈছে যাৰ যোগেদি ফাণ্ডিং হ'ব পইচাৰ কাৰণে, যাতে টাইম বাউণ্ড ষ্টেডিয়ামটো বনি শেষ হ'ব। ৰুৰেল ষ্টেডিয়ামবোৰ ইয়াৰ মাজতে মানে এটা কথা, ৰুৰেল ষ্টেডিয়ামৰ কথাটো এটা কথা, আমাৰ ষ্টেডিয়াম মানে ধাৰণা কি, ষ্টেডিয়ামৰ ধাৰণাটো কি, পূৰ্বতে কি আছিল? মই নিজেই ভুক্তভোগী, যোৱা 5টা বছৰে মই যি এক মোৰ নিজস্ব অধ্যয়ন, এই অধ্যয়নৰ পৰা দেখিছোঁ যে আমি ষ্টেডিয়াম বুলি এটা ধাৰণা লৈ ল'লোঁ, ৰুৰেল ষ্টেডিয়াম, মিনি ষ্টেডিয়াম, তাত গুৰুত্ব দিয়া হয় ৰিগাৰ্ডিং গেলেৰিজ। গেলেৰী উইল নেভাৰ ক্ৰিয়েট প্লেয়াৰ্ছ, গেলেৰীয়ে আপোনাৰ প্লেয়াৰ কেতিয়াও সৃষ্টি নকৰে, আমাক লাগিব ফিল্ড। যোৱা চৰকাৰখনে 500খন খেলপথাৰ, উন্নত মানৰ খেলপথাৰ ৰাজ্যজুৰি নিৰ্মাণ কৰিলে। এতিয়া আহিছে আমি জিলা সদৰলৈকে, তাৰ পৰা যিবোৰ খেলুৱৈ তৈয়াৰ হ'ব, যাতে বিজ্ঞানসন্মত প্ৰশিক্ষণ লাভ কৰিব পাৰে। এতিয়া বক্সাৰৰ কথা কোৱা হৈছে, এটা ডাঙৰ ষ্টেডিয়াম হ'লে, আজি সৰুসজাই ষ্টেডিয়ামত যিধৰণে বক্সিঙৰ এটা পৰিৱেশ আছে, তেনেকুৱা ধৰণৰ পৰিৱেশ আমি পাম। গতিকে এই বিজ্ঞানসন্মত চিন্তাধাৰাৰে ক্ৰীড়া সংগঠকসকলৰ সৈতে কথা বতৰা পাতি চৰকাৰে এক বাস্তৱ দিশত আগবাঢ়িছে। কেৱল মাত্ৰ এটা জন আন্দোলনৰ প্ৰয়োজন, এটা সজাগতাৰ প্ৰয়োজন যে এই ল'ৰা ছোৱালীসকলক খেলিবলৈ যাওঁতে কোনটো খেল তেওঁলোকে চিলেক্ট কৰিব, কোনটো বয়সত। নিশ্চিত ৰূপত এটা চৰকাৰৰ বাজেটত ইতিমধ্যেই 2টা আমাৰ ছিজন ক'ভিডৰ কাৰণে গুচি গ'ল। প্ৰণয় বৰদলৈ ডাঙৰীয়াৰ প্ৰস্তাৱ আছিল, যিটো চৰকাৰে গ্ৰহণ কৰিছিল, ভিলেজ অলিম্পিক। কাৰণ আমি যিমান টুৰ্ণামেণ্ট পাতিম সিমানৰ প্ৰতিভা ওলাই আহিব। আজি লাভলীনা বৰগোহাঁই অলিম্পিক পদক পোৱাৰ মূল কাৰকটো কি? খেলো ইণ্ডিয়াটো আছে, খেলো ইণ্ডিয়া নহয়, 2019 চনৰ ইণ্ডিয়া অপেন বক্সিং চেম্পিয়নশ্বিপ, সেই বক্সিং চেম্পিয়নশ্বিপখনৰ কাৰণে ভাৰতবৰ্ষৰ সকলোতকৈ ডাঙৰ এইবাৰ বক্সিং কণ্টিনজেণ্ট অলিম্পিকলৈ পঠিয়াব পাৰিলে। আটাইকেইগৰাকী ইয়াত মেডেল পাইছিল, আৰু মেডেল পোৱাই নহয়, তেওঁলোকে তাৰ পৰা বিশ্ব চেম্পিয়নশ্বিপৰ কাৰণে কোৱালিফাই কৰিলে, আৰু বিশ্ব চেম্পিয়নশ্বিপৰ পৰা তেওঁলোকে অলিম্পিক কোৱালিফাই কৰিলে। 2019তে কোৱালিফাই কৰি থৈছে, নহ'লে ক'ভিডৰ কাৰণে হয়তো বহুত বক্সাৰ এইবাৰ কোৱালিফাই নহ'লহেঁতেন। আৰু কিছুমান ফেডাৰেশ্যন, এতিয়া যিটো বিপুলে যিটো কথা ক'লে, কেইবাগৰাকী চিলেক্ট হোৱা ৰ'দালিৰ কথা কৈছে, এটা কথাত চৰকাৰ আৰু ফেডাৰেশ্যনৰ যিটো সমন্বয় খুব গুৰুত্বপূৰ্ণ এই বিষয়টোত। এতিয়া আপুনি চাব যে এথলেটিক্সৰ, আচ্ছা মই কথা পাতি যাম, বিৰতিৰ এটা সময় হৈছে, এইখিনিতে বিৰতি লৈ ল'ম, বিৰতিৰ পৰা উভতি আহিম, কথাখিনি আধৰুৱা কথাখিনি বিৰতিৰ পাছত উভতি আহিছোঁ। বিৰতিলৈ যোৱাৰ পূৰ্বে যিহেতু লক্ষ্য কৰোঁ ডাঙৰীয়া, আপুনি কিছু কথা জনাই আছিলে, যিখিনি কথা মই ভাবোঁ যে উঠি অহা চামৰ বাবে উপকৃত হ'ব, কাৰণ জানিবলৈ বহুতৰে মন যায়। এতিয়া ধৰি লওক আপুনি ষ্টেডিয়ামৰ কথা ক'লে, ইমানখিনি ষ্টেডিয়াম কিছু সম্পূৰ্ণৰূপে নিৰ্মাণ হোৱাই নাই, তাৰোপৰি আজিও যিহেতু এই নতুনকৈ ষ্টেডিয়াম নিৰ্মাণৰ কথা আহি পৰিলে, গতিকে এই কথাখিনি যদি আপুনি আৰু অলপ বিস্তৃতভাৱে আমাক জনাই দিয়ে। আচলতে ইয়াৰ পূৰ্বে কি হৈছিলে, মই কেইবাখনো আগৰ ধৰি লওক আজি 10-15 বছৰ পূৰ্বে চেংচন হোৱা ষ্টেডিয়াম, যাৰ গেলেৰীত বন গজি গ'ল, গছ হৈছে, তেতিয়া পূৰ্বৰ মাননীয় মুখ্যমন্ত্ৰী, প্ৰাক্তন মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালক ডাঙৰীয়াক এই কথাখিনি জনাইছিলোঁ যে কি ধৰণে উপকৃত হোৱা নাই। তাৰ পৰৱৰ্তী অৱস্থাত যিখিনি এতিয়া গ্ৰাম্য মূলতঃ ফুটবল ফিল্ড, তাৰ লগত আনুষংগিকভাৱে ভলীবল বা অন্যান্য এটা ড্ৰেছিং ৰুম, আপোনাৰ ৰানিং ৱাটাৰ ফেচিলিটিজ, অন্ততঃ ছোৱালীখিনিয়ে খেলিবলৈ যাওঁতে যাতে তেওঁলোকে কাপোৰ কানি সলাব পৰাকৈ ড্ৰেছিং ৰুম, এই ব্যৱস্থা কৰা হৈছে 500খন ফিল্ডত, 20 লাখ টকা প্ৰত্যেকখন ফিল্ডত চেংচন দিয়া হৈছে। আৰু ইয়াৰ এটা লিগেচি ৰক্ষা কৰি তাত সমষ্টিভিত্তিক এখন ষ্টেডিয়াম, য'ত আপোনাৰ ধৰি লওক ইনডোৰত বক্সিং খেলিব পাৰে, বেডমিণ্টন খেলিব পাৰে, টেবুল টেনিছ খেলিব পাৰে, আউটডোৰ গেমখিনি। তো এই ব্যৱস্থাখিনি কৰিবলৈ যাওঁতে আমাৰ ক্ৰীড়া সংগঠকসকলৰ সহযোগিতা, কাৰণ টেকনিকেল ছুপাৰভিশ্যনটো ক্ৰীড়া সংগঠকসকলেই দিব লাগিব। এতিয়া ডিব্ৰুগড় খনিকৰত যিখন প্ৰায় 150 কোটি টকীয়া ষ্টেডিয়াম বনি আছে, সৰুসজাইৰ পাছতে সৰ্ববৃহৎ প্ৰকল্প হ'ব, তাত যাতে আমি আন্তঃৰাষ্ট্ৰীয় মানদণ্ডৰ প্ৰতিযোগিতাসমূহ পাতিব পাৰোঁ। কাৰণ এখন সৰুসজাইতে আমি যদি সকলো বুজাটো দি দিওঁ, তেতিয়াহ'লে
হয়তো কেতিয়াবা আমি নোৱাৰিম কিন্তু লক্ষ্য কৰা মানে মোৰ যিটো খবৰ আছে এটা খবৰ আছে এই খবৰটো হৈছে কি যে আপোনালোকে যিখন ষ্টেডিয়াম খনিকৰ ষ্টেডিয়ামখন খুব ডাঙৰ খুব ধুনীয়াকৈ বনাইছে কিন্তু ষ্টেডিয়ামৰ বাহিৰত এখন প্ৰেক্টিছ নাই ইতিমধ্যে তাৰ কাৰণে লেণ্ড হয় হৈছিলে শুৱালকুছি এখন ষ্টেডিয়াম হৈ আছে শুৱালকুছি ইমান ডাঙৰ ষ্টেডিয়াম কিন্তু যদি প্ৰেক্টিছ গ্ৰাউণ্ড নাথাকে তাত কোনো ধৰণৰ ইণ্টাৰনেশ্যনেল এইটো হয় শুৱালকুছিখনত অসুবিধা আছে যিটো মাটি নাই গতিকে তাত আমি ৰাজ্যিক পৰ্যায়ৰ প্ৰতিযোগিতা আমি পাতিব পাৰিম বা আমি গুৱাহাটীৰ কিছু প্ৰেক্টিছ ভেনুলৈ আমি সেইখন বা আমিন গাঁৱত কৰাই পিনে আমি কৰিব পাৰিম কিন্তু খনিকৰত ইতিমধ্যে আৰু এক্সট্ৰা লেণ্ড একুইজিশ্যনৰ কাম আৰম্ভ হৈছে চৰকাৰে কাৰণ আমাৰ ক্ৰীড়া সংগঠনসকলৰ কথা চৰকাৰে লগে লগে গুৰুত্ব সহকাৰে ল'লে ঠিক একেদৰে লখিমপুৰৰ যিখন ষ্টেডিয়াম নিৰ্মিত হৈ আছে তাৰ ক্ষেত্ৰতো একেটাই ব্যৱস্থা লোৱা হৈছে গতিকে এই বিষয়টো চৰকাৰ আৰু ক্ৰীড়া সংগঠকসকলৰ যি সমন্বয় এই সমন্বয় খুবেই প্ৰয়োজন বিপুল বৰ্মনে যিটো কথা কৈছিলে যে আজি এথলেটিক্সৰ যিটো টিম গ'ল নীৰজ চোপ্ৰাই য'ত মেডেল পালে কমলপ্ৰীত কৌৰে য'ত আপোনাৰ ষষ্ঠ স্থান পাই ইতিহাস সৃষ্টি কৰিলে যে এই টিমটো নিবৰ কাৰণে কি হৈছিল যে আমাৰ এথলেটিক্স ফেডাৰেশ্যনে 4খন দেশক আনি ৰাষ্ট্ৰীয় প্ৰতিযোগিতা অনুষ্ঠিত কৰিলে অলিম্পিক কোৱালিফিকেশ্যনৰ কাৰণে ইণ্টাৰনেশ্যনেল এটা ষ্টেণ্ডাৰ্ড দি ক'ভিডৰ মাজত চ' সেইটো হৈছে ফেডাৰেশ্যন আৰু সেই চৰকাৰখনৰ আপোনাৰ ধৰি লওক এক্সটাৰ্নেল এফেয়াৰ্ছ মিনিষ্ট্ৰীৰ লগত যি ধৰণে এটা সমন্বয় ধৰক 2018 চনৰ অসম এথলেটিক্স সন্থাই সেই সময়ত আমি সিনিয়ৰ এথলেটিক্স কম্পিটিশ্যনখন ইয়াত পাতিছিলোঁ ইণ্ডিয়া টিমৰ কেম্প আছিলে এটা আপুনি জানিবলৈ যে য'ত যিটো এছিয়ান গেমছত আমাৰ হিমা দাস সহিতে 15টা মেডেল এটা মানে সৰ্বকালৰ অভিলেখ ভংগ কৰা হৈছিল গতিকে এই ধৰণে প্ৰতিযোগিতাসমূহ পাতি স্থানীয় প্ৰতিভাৰ লগতে এটা উৎসাহৰ বাতাবৰণ সৃষ্টি কৰিব পৰা যায় মই আপোনালোকক এটা অনুৰোধ জনাম যে মই ভাবোঁ যে আপোনালোকে অন্ততঃ মাহত হ'লেও এটা ক্ৰীড়া সজাগতা যদি আপোনালোকে অনুষ্ঠান সংবাদ মাধ্যমে ৰাখে বা জিলা পৰ্যায়ত ব্লক পৰ্যায়ত যিসমূহ প্ৰতিযোগিতা হয় তাত যিসকলে ফিনিছ পডিয়ামলৈ যায় 100 মিটাৰ ধৰি লওক মেডেল পালে তাৰ যদি 30 ছেকেণ্ড 1 মিনিটৰ ভিজুৱেল এটা যদি আমি প্ৰকাশ কৰোঁ সেই ক্ৰীড়াবিদসকল অত্যন্ত উৎসাহী হয় কাৰণ এই ধৰণে যদি কাৰণ মই এই কথাষাৰ এই কাৰণেই কৈছোঁ আমি কিন্তু যিসমূহ ৰাষ্ট্ৰই আজি অলিম্পিকৰ টপ 30ত আছে তাৰ মিডিয়াৰ এটা পলিচি আছে তেওঁলোকে স্পৰ্টছটোক এই ধৰণে এনকাৰেজ কৰে গতিকে আমি ভাবোঁ যে আমিও যদি সংবাদ মাধ্যমে এনেকুৱা ধৰণৰ কিছু কাৰ্যসূচী লওঁ য'ত আজি লাভলীনা ধৰি লওক এটা লিভিং লিজেণ্ড চি উইল গেট অল ৰেচপেক্ট নট অনলি থ্ৰু মিডিয়া ফ্ৰম অল ছেকশ্যন অফ লাইফ কিন্তু এই যে যিসকল বাডিং প্লেয়াৰ্ছ 14 বছৰত কোনোবাই যদি বা 12 বছৰ কোনোবাই যদি ডিষ্ট্ৰিক্ট লেভেলত ভাল পাৰফৰ্ম কৰিছে তেওঁক অলপ এক্সপ'জাৰ মই ভাবোঁ যে নাই দিয়া বুলি মই কোৱা নাই ইফ ইট বিকামছ এ ৰেগুলাৰ এক্টিভিটি সাধাৰণতে আমাৰ মিডিয়াই সাধাৰণতে এনেকুৱা ধৰণৰ ক'ৰবাত যদি আউটষ্টেণ্ডিং কোনোবা ল'ৰা ছোৱালী খেলিছে সাধাৰণতে এক্সপ'জ কৰে প্ৰকাশ কৰে নোহোৱা নহয় আৰু কোনোবাই যদি বঞ্চিত সেয়াও কৰে কিন্তু মই বিপুলৰ কথা এটা পইণ্টত মই অকণমান লক্ষ্য কৰা আছে এই কথা পাতিব খুজিছোঁ হয় আমাৰ বৰ্তমান চৰকাৰখনত আগৰ চৰকাৰ পূৰ্বৰ চৰকাৰখনত খেলৰ আন্তঃগাঁথনি বিকাশৰ কাৰণে যথেষ্টখিনি কৰিছে 500খন ফিল্ড 20 লাখ টকা দি বনোৱা খবৰ আছে মাল্টি স্পেচিয়েলিটি ষ্টেডিয়াম কালি মই ক্ৰীড়া সঞ্চালকৰ ৰুমত বহি আছিলোঁ তেতিয়া তাত পালোঁ মই সৰ্বু সমষ্টিৰ বিধায়ক মনোৰঞ্জন তালুকদাৰ তেখেতে আহিছে তেখেতৰ সমষ্টিত এখন ষ্টেডিয়ামৰ কথা লৈ ক্ৰীড়া সঞ্চালকৰ সৈতে যথেষ্টখিনি তেখেতে গুৰুত্ব সহকাৰে আলোচনাত বহিছে তেওঁ নিজে ইণ্টাৰেষ্ট লৈছে যে এনেকুৱা ষ্টেডিয়াম হ'বলৈ কিন্তু আমাৰ যিটো বিপুলে যিটো পইণ্ট ৰেইজ কৰিছিলে যে আমাৰ গুৱাহাটীত বৰ্তমান আমাৰ গুৱাহাটীত এ ডিভিজন বি ডিভিজন চি ডিভিজন 3টা ডিভিজন আৰু লগত ছুপাৰ ডিভিজন মানে চি বি এ তাৰ ওপৰত ছুপাৰ ডিভিজন 4টা ডিভিজনত প্ৰায় 40টা ক্লাবে ফুটবল ক্লাবে খেল খেলে কিন্তু সঁচাকৈ পৰিতাপৰ কথা যে গুৱাহাটীত এখন ভাল ফুটবল নাই খেলা ঠাই তাৰমানে মই এই কথা ইয়াত লক্ষ্য আছে সেইকাৰণে মই উল্লেখ কৰিছোঁ যে মই ব্ৰাজিলত যেতিয়া ৱৰ্ল্ড কাপ চাবলৈ গৈছিলোঁ তাত দেখিলোঁ চেলভেডৰ বুলি এখন ঠাই তাৰপিছত ৰিঅ' ডি জেনেৰ' চাও পাউলো যেতিয়া এইবিলাক ঠাইত গ'লোঁ তাত দেখিলোঁ যে মই প্ৰথম চেলভেডৰ বুলি ঠাইখন গৈ দেখিলোঁ মই য'ত আছিলোঁ যিখন ৰিজৰ্টত সন্মুখত দেখিলোঁ এখন ফিল্ডখন ফেঞ্চিঙেৰে ঘেৰা আছে চাৰিওফালে ফেঞ্চিং দিয়া আছে আমাৰ ফুটবল ফিল্ড আধা অৰ্ধেক হ'ব ফুটবল ফিল্ড তাত দেখিলোঁ ৰাতি সন্ধিয়া ফ্লাড লাইট জ্বলাই দিছে কোনোবাই যোনে মন তাত গৈ খেলিব পাৰে তেনেকুৱা ফিল্ড মই চাও পাউলো চিটিত চেলভেডৰ চিটিত অসংখ্যকৈ দেখিলোঁ তাৰ আৰু এটা দৃশ্য মোৰ মনত পৰিছে মই চাও পাউলো এয়াৰপৰ্টত যেতিয়া আমি ভাৰতলৈ ঘূৰি আহিব ওলাইছোঁ তাত আমি যেতিয়া আমি তাত বিমানবন্দৰৰ ভিতৰত ঘূৰি ফুৰিছোঁ তেতিয়া দেখিলোঁ এজনী ছোৱালীজনী ৰাতি প্ৰায় 3টামান বাজিছে দোকান খোলা আছে চেলছ গাৰ্ল তাই এটা ফুটবল লৈ তাই ভৰি হাতৰ যিটো যাদু আমাক দেখুৱালে তাই মানে ড্ৰিবলিং কৰি আছে বল ভৰিত লৈছে এবাৰ হাত কান্ধত লৈছে কথা যিটো ক'লে মই 1 মিনিটত কম মই ৰখাই দিম আপোনাক কাৰণ কেলে মই এটা বিৰতি ল'ব লাগিব আমাৰ বিৰতিৰ সময় হৈছে উভতি আহি আমি এইখিনি কথা পাতিম বিৰতি লৈছোঁ
অৱধি আহিছোঁ বিৰতিৰ পাছত ইতিমধ্যে আমাৰ জ্যেষ্ঠ সাংবাদিক বিপুল বৰ্মনে উঠোৱা এটা প্ৰশ্নৰ উত্তৰ ইতিমধ্যে আমাক প্ৰণৱ বৰদলৈ ডাঙৰীয়াই কৈ আছে যে ইয়াত হ'বলৈ বা প্ৰশিক্ষণপ্ৰাপ্ত বা তেওঁলোকে অনুশীলন কৰিবৰ বাবেও কিছু ঠাইৰ আমাৰ ইয়াত অভাৱ আছে লক্ষ্য কৰি ডাঙৰীয়ালে যিহেতু এই প্ৰশ্নটো ঠেলি দিয়া হৈছে প্ৰণয়দাৰ আঁত ধৰি লক্ষ্য কৰি ডাঙৰীয়াই কথা এটা ক'ব বিচাৰিছিল বিৰতিৰ পূৰ্বে আচলতে গোটেই ঘটনাটো এনেকুৱা ধৰণৰ পূৰ্বৰে পৰা এটা আমাৰ ধাৰা চলি আহিছিল being a dominating sports in India যে ক্ৰিকেটে সৰ্বস্ব ক্ৰিকেট মানে খেল একমাত্ৰ খেল ক্ৰিকেটতে শেষ কিন্তু এতিয়া এই প্ৰসংগবোৰ এই কাৰণে আহিছে যেহেতু অলিম্পিক স্পৰ্টছৰ যিটো অভাৱনীয় জনপ্ৰিয়তা আৰু একাংশ ক্ৰীড়াবিদৰ আৰু ক্ৰীড়া সংগঠকৰ নিৰন্তৰ প্ৰচেষ্টা সকলো সমালোচনা বাদ দি ঘৰৰ মাটি বাৰী বিক্ৰী কৰি চাকৰি ভিআৰএছ লোৱা ক্ৰীড়া সংগঠক আমাৰ মাজত আছে চাকৰি ভিআৰএছ লৈছে লৈ ক্ৰীড়া সংগঠন কৰিছে অলিম্পিক স্পৰ্টছত এই মানুহসকলৰ নিৰন্তৰ প্ৰচেষ্টাত এই এতিয়া লাহে লাহে ভাৰতবৰ্ষত অলিম্পিক ক্ৰীড়াই জনপ্ৰিয়তা লাভ কৰিছে গতিকে ক্ৰিকেটৰ ধামখুমীয়াত এনেকুৱা ধৰণৰ হ'ল হয়তো কিছুমান ফিল্ড ক্ৰিকেটেও কাঢ়ি ল'লে য'ত কাৰণ ক্ৰিকেটে কাঢ়ি লোৱা বুলি আমি এইকাৰণে নকওঁ ক'ব লগা হৈছে যে ৰাইজৰ মাজত জনপ্ৰিয়তা ৰাইজে ক্ৰিকেটেই বিচাৰিছিল কিন্তু এতিয়া সেই ৰাইজে বুজি পাইছে যে নহয় বেলেগ খেলো আছে কিন্তু মই এইখিনিতে ক্ৰীড়া ভাল পোৱা ৰাইজক ক্ৰীড়াবিদ আৰু ক্ৰীড়া সংগঠকসকলক অনুৰোধ জনাম যিহেতু গুৱাহাটী আমাৰ মহানগৰখন এখন পৰিকল্পিত চহৰ নহয় চণ্ডীগড়ৰ দৰে ভাৰতবৰ্ষত এইটো প্লেন চিটি নহয় ইয়াত স্পৰ্টিং ফেচিলিটি সেইধৰণে প্লেন কৰা হোৱা নাই কেৱল সৰুসজাইখন আছে সেইখন হ'ল এখন কম্পিটিশ্যন এটা ফেচিলিটি তাত গতিকে প্ৰেক্টিছ ফেচিলিটি আমি ইমান এনকাৰেজ কৰিব নোৱাৰিম সকলো কাৰণে গতিকে গুৱাহাটী এতিয়া যিহেতু পৰিসৰ বৃদ্ধি পাই গৈ আছে যে আমি সোণাপুৰলৈ যাব পাৰোঁ সোণাপুৰ আঞ্চলিক ক্ৰীড়া সন্থালৰ কথা পাতিব পাৰোঁ বৃহৎ এখন ফিল্ড তাত চৰকাৰে সহযোগিতা কৰিছে আমি চন্দ্ৰপুৰলৈ যাব পাৰোঁ আমি মিৰ্জালৈ যাব পাৰোঁ আমি আজাৰালৈ যাব পাৰোঁ আমি আমিন গাঁৱলৈ যাব পাৰোঁ আমি নৰ্থ গুৱাহাটীলৈ যাব পাৰোঁ গতিকে এই দৃষ্টিও চাব লাগিব কিন্তু যিসকল এলিট প্লেয়াৰসকলৰ কাৰণে আমি চিটিৰ ভিতৰত নিশ্চয় ব্যৱস্থা কৰিব লাগিব তাৰ কাৰণে চৰকাৰেও বদ্ধপৰিকৰ হৈছে কিছু ব্যৱস্থা তেওঁলোকে ল'ব বিচাৰিছে কিন্তু মই অনুৰোধ জনাম সকলোকে ক্ৰীড়াক ভাল পোৱা ক্ৰীড়া সংগঠক সকলোকে মই অসম ক্ৰিকেট এছ'চিয়েশ্যনৰ লগতো কথা পাতিছিলোঁ যে নেহেৰু ষ্টেডিয়ামৰ গোটেই বিষয়টো লৈ বিশেষকৈ মই নিজে অসম অলিম্পিক সন্থাৰ সম্পাদক হিচাপে প্ৰায় মোকে সকলোৱে আহি কয় যে ক্ৰিকেটে লৈ ল'লে নেকি তেনেকুৱা কথা নহয় অসম ক্ৰিকেট সন্থাৰ সন্মানীয় সম্পাদক দেৱজিৎ শইকীয়াই আমাক জনাইছে যে তেওঁলোকে ফুটবলৰ ফেচিলিটিটো অক্ষুণ্ণ ৰাখিব ইয়াৰ পূৰ্বেও তাত ক্ৰিকেট ফুটবল একেলগে চলিছিল এতিয়াও চলিব বুলি তেওঁলোকে আমাক জানিবলৈ দিছে ইতিমধ্যে মই আমাৰ সঞ্চালককো মই অনুৰোধ জনাইছোঁ যাতে এই বস্তুটো এনচিয়ৰ কৰে মই বিপুলৰ এটা সৰু কথা ক'ব খুজিছোঁ আজিৰ তাৰিখত আমি সকলোৱে খুবেই উৎফুল্লিত হৈছোঁ যে এইবাৰ ভাৰতে ক্ৰীড়া ইতিহাসৰ সৰ্বাধিক সংখ্যক অলিম্পিক মেডেল আজৰি আহিলে 7টা কিন্তু মোৰ প্ৰশ্ন এটা আছে 133 কোটি এখন জনসংখ্যাৰ এখন দেশ এইখন দেশত এতিয়া দেখিবলৈ পাইছে যে চৰকাৰে খেলৰ নামত কোটি কোটি টকা খৰচ কৰিছে টাৰ্গেট অলিম্পিক পডিয়াম যিটো সৰ্বানন্দ সোণোৱাল ডাঙৰীয়া ক্ৰীড়ামন্ত্ৰী থাকোঁতে আৰম্ভ কৰিলে সেইটোৰ অধীনতে হওক বা অন্যান্য ক্ষেত্ৰত ক্ৰীড়া ক্ষেত্ৰৰ আন্তঃগাঁথনি বিকাশ বা ক্ৰীড়া খেলুৱৈক বিদেশী প্ৰশিক্ষক দিয়া সকলো খৰচ কৰে কিন্তু এইটো কথা পৰ্যালোচনা এইকাৰণেই হ'ব লাগে যে এইটো মই ভাবোঁ যে সাংঘাতিক ফুলিত হ'বলগীয়া কথা একো নাই আমাৰ তুলনাত চাইনা আজি কিমান আগবাঢ়ি গ'ল চাইনা আজি পদকৰ লেখাৰে আজি ক'ৰবাত থাকি গ'ল ঠিক তেনেকৈ আমি এইবিলাক প্ৰশ্ন আমি জবাব দি হ'ব লাগিব কাৰণ এইবাৰ আমি আশা কৰিছিলোঁ ৰাইফল শ্বুটিঙত আমি বহুত সৰ্বাধিক মেডেল আহিবলৈ আশা কৰিছিলোঁ কিন্তু ৰাইফল শ্বুটিঙত এটাও মেডেল আমাৰ ৰাইফল শ্বুটাৰসকল আনিব নোৱাৰিলে অকল ৰাইফল শ্বুটিং এছ'চিয়েশ্যনৰ তেওঁলোকৰ কৰ্মকৰ্তাসকলৰ মাজত খামখেয়ালিৰ কাৰণে অন্য কাৰণত নাহিলে ঠিক সেইদৰে আমি তাত কিন্তু কেইবাজন বিশ্ব চেম্পিয়ন ৰাইফল শ্বুটাৰ আছিলে ঠিক আছে আৰ্চাৰীত কেইবাগৰাকী বিশ্ব চেম্পিয়ন আছিলে দীপিকা কুমাৰী আমাৰ ইণ্ডিয়াৰ ৱৰ্ল্ডত নম্বৰ 1 এক নম্বৰ স্থানৰ খেলুৱৈ কিন্তু এটা মেডেল নাহিলে তাত কিয় নাহিলে ক'ত আমি ইমান সম্ভাৱনা সৃষ্টি কৰিও অন্তিম মুহূৰ্তত আমি ব্যৰ্থ হৈছোঁ এই কথাবিলাক কিন্তু পৰ্যালোচনা কৰাৰ সময় আহি পৰিছে আৰু এগৰাকী বিদেশী প্ৰশিক্ষকেতো চাই ডায়েটৰ লৈ পেলাই প্ৰশ্ন কৰিছে প্ৰশিক্ষকক বাহিৰত প্ৰশিক্ষণ কৰিব দিবলৈ কাৰণ ইয়াত টেম্পাৰেচাৰৰ প্ৰব্লেম হয় ৰাতিপুৱা আৰু গধূলি প্ৰেক্টিছ কৰিব পাৰে দিনত প্ৰেক্টিছ কৰিব নোৱাৰে বিদেশৰ প্ৰেক্টিছৰ কথা আহিছে সেইখিনিও বহুত বস্তু চাবলগীয়া আচলতে চৰকাৰ আমি চাওক স্পৰ্টছ গোটেই ছাবজেক্টটোৱে হৈছে প্ৰাইভেট ছাবজেক্ট ভাৰতীয় সংবিধানখনে যিধৰণে এটা বিধি দিছে যে খেলটো কি কাইলৈ প্ৰণৱ বৰদলৈ যদি ভাবে যে মই নেখেলোঁ বা মোৰ কন্যাকো মই খেলাৰ কাৰণে উৎসাহিত নকৰোঁ তেতিয়াহ'লে কোনো একো ক'ব নোৱাৰে গতিকে স্পৰ্টছটো এনেকুৱা এটা ছাবজেক্ট য'ত চৰকাৰে তাৰ কাৰণে ফেচিলিটেট কৰিব পাৰে তাক উৎসাহিতহে কৰিব পাৰে ঠিক সেইধৰণে মাননীয় মোদী ডাঙৰীয়াই ইয়াৰ আগতেতো
এনেকুৱা ধৰণৰ লোৱাই নাছিলে কোনো 2014 চনৰ ছেপ্টেম্বৰ মাহত টাৰ্গেট পডিয়াম যিটো টাৰ্গেট অলিম্পিক পডিয়াম টপ স্কিমখন মাননীয় মুখ্যমন্ত্ৰী ক্ৰীড়ামন্ত্ৰী তেতিয়াৰ সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াৰ প্ৰণয়ন কৰিছিল অনুৰাগ ঠাকুৰ চেয়াৰমেন আছিল আৰু তাৰ অধীনত বহু প্লেয়াৰ উপকৃত হৈছে গতিকে সেইটো এটা বেলেগ সাবজেক্ট এতিয়া কথা হৈছে যে আমাৰ যিটো পুৰণিকলীয়া যিটো কথা যিটো আপুনি ক'লে যে বিদেশৰ প্ৰশিক্ষকে যিটো কথা কৈছে যে তেনেকুৱা ধৰণৰ কিছু কথা থাকিবই সকলো বিষয় চালি জাৰি চাই আমি আগবাঢ়িব লাগিব আৰু তাতকৈ ৰিজাল্টৰ কথা লৈ আৰু এটা কাৰণ 6 বছৰত আমাৰ টাৰ্গেট আছিল 10টা অলিম্পিক মেডেল উই হেভ এচিভড 70% ধেমালি কথা নহয় আৰু তাৰো 8টা মান মেডেল উই হেভ লষ্ট বাই হুইস্কাৰ নহয় নে গতিকে আমি গল্ফৰ গৰাকী আপুনি ইভেন মই দীপিকা কুমাৰী খেল মই নিজে চাই আছিলোঁ আমি উই আৰ সো আনলাকি অতনু দাস প্ৰবীণ যাদৱ আৰু দীপিকা কুমাৰী আমি ন্যূনতম 4টা মেডেল পালোহেঁতেন কিন্তু প্ৰথম দিনাখনি প্ৰতিকূল বতৰৰ কাৰণে আমি 9 নম্বৰ ৰেংকত আহিলো আৰ্চাৰীত 9 নম্বৰ ৰেংকত অহাৰ লগে লগে কোৱাৰ্টাৰ ফাইনেল মই সদায় কোৰিয়াৰ লগত পৰিলো তাতে প্ৰণয় দা এটা শুদ্ধ কথা কৈছে যে কোৰিয়াৰ লগত মানসিক চাপ সহিব পৰাকে সেই মানসিক চাপটো অভাৰকাম কৰিব পৰাকে যি ধৰণে আপোনাৰ অতনু দাসে এটা কোৰিয়ান প্লেয়াৰক হৰুৱাই দিলে কোৱাৰ্টাৰ ফাইনেলত কিন্তু বাকি সকলো পাৰিলেহেঁতেন ভালেই খেলে কিন্তু লাষ্টত গৈ মানসিক চাপটোৰ সন্মুখত তেওঁলোকে টিকিব পৰা নাই গতিকে সেই দিশটোহে আচল কি ধৰণে আমি অভাৰকাম কৰিব পাৰোঁ তাৰ কাৰণে কি ধৰণৰ কোচিঙৰ প্ৰয়োজন আৰু ৰাইফল শ্বুটিংটোৰ কথা মই ইমান ক'ব নোৱাৰিম কাৰণ এইটো ফিজিকেল এক্টিভিটিজ তাত বৰ বিশেষ ইনভলভমেণ্ট নাই কিন্তু তাৰ পৰিৱৰ্তে কিন্তু চাব এথলেটিক্সত এইবাৰ যথেষ্ট অলিম্পিক ষ্টেণ্ডাৰ্ডত আমি ফাইনেলসমূহত মানে আত্মপ্ৰকাশ কৰিব পৰা হৈছোঁ আৰু অন্যান্য খেলসমূহতো সেই ধৰণে যথেষ্ট আমাৰ টেবুল টেনিছতো আমি কিছু আশা দেখুৱালো এবাৰ অলিম্পিক লেভেলত যথেষ্ট আশা দেখুৱাইছোঁ অৰ্থাৎ এবাৰ খেলখনৰ 4x400 মিটাৰ যিটো ৰিলে এছিয়ান ৰেকৰ্ড এইটো এছিয়ান ৰেকৰ্ড কৰিলে তেওঁলোকে 3 মিনিট সময়ত সম্পূৰ্ণ কৰিলে তাতকে 1 ছেকেণ্ডৰ আগত যোৱাৰ কাৰণে তেওঁলোকে ফাইনেলিষ্ট পাইছে আমাৰ ইণ্ডিয়ান টিমে ফাইনেলত সোমাব নোৱাৰিলে বিপুল বৰ্মন আপুনি কিবা এটা ক'ব বিচাৰিছে বিপুল মই কথা ক'ম কওক পাইছোঁ বিপুল হয় চাওক প্ৰণয় দা আৰু যিটো নীলদাও আছে আৰু ইতিমধ্যে আমাৰ লক্ষ্য খুব সুন্দৰভাৱে গোটেই কথাবিলাক কৈ আছে যেতিয়া ইয়াৰ আগতে 2010ত ছাউথ আফ্ৰিকাত ৱৰ্ল্ড কাপ হৈছিলে বা তাৰপিছত ব্ৰাজিল আৰু ৰাছিয়াত আমি তাত উপস্থিত আছিলোঁ মই এটা কথা কওঁ যে যেতিয়া আমি দেখিছিলোঁ ব্ৰাজিল বা ৰাছিয়াত যে ডেভৰ চুকেৰ হ'ল ক্ৰ'ৱেছিয়াৰ সভাপতি কিন্তু আজি আমি তাহানিতো দীপাংকৰ ভট্টাচাৰ্য অলিম্পিক খেলি আহোঁতে গাড়ী দিছিলে টাইবুন নিচাক মাতি দিছিলে ভোগেশ্বৰ বৰাক মাতি দিছিলে এনেধৰণৰ পৰম্পৰা চলি আছে কিন্তু মই এটা কথা ক'ব বিচাৰিছোঁ যে আমাৰ চৰকাৰে কিছুমান শ্লোগান এনে মুখতে দিয়ে কিন্তু কামত সেই তেনেধৰণে আমি দেখা নাপাওঁ আজি মই মাত্ৰ আপোনালোকে মোক 2 মিনিট সময় দিয়ক মই কেইটামান কথা কওঁ যিহেতু আমাৰ লক্ষ্য গড় ডাঙৰীয়া উপস্থিত আছে কাৰণ আমি আমাৰ যি খেলুৱৈ গৈ অলিম্পিকত পদক আনিছে নিজৰ প্ৰতিভাই দি গৈছে প্ৰতিভাৰে আহিছে এটাও আমি কিন্তু পাঞ্চিং বেগ বা আমি কিন্তু কোনো ধৰণৰ সুবিধা কৰি দিব পৰা নাই আজি চাওক আজি বঙাইগাঁও জিলাৰ ক্ৰীড়া সন্থাৰ সভাপতিগৰাকী কোন জানে ফণীভূষণ চৌধুৰী তাৰ পৰা আমি অকণমান আগবাঢ়ি আহিলে আমি বৰপেটাৰ সভাপতিজন হ'ল অগপৰ প্ৰাক্তন বিধায়ক গুণীন দাস আজি হাইলাকান্দিত যদি আমি সভাপতিজন কওঁ গৌতম ৰয় ঠিক তেনেকৈ যদি ৰঙিয়াজৰ ভুৱনেশ্বৰ কলিতা আমাৰ নলবাৰীৰ হ'ল অশোক শৰ্মা আমি যদি যাওঁ মঙলদৈলৈকে গুৰুজ্যোতি দাস অকণমান আগত গ'লে ওদালগুৰি গ'লে ৰিহন দৈমাৰী হুজাইত গ'লে শিলাদিত্য দেৱ আমি যদি নগাঁৱত যাওঁ তেনে ৰাজেন গোহাঁই আমি যদি মৰিগাঁৱত যাওঁ পৱন মান্তা যিজন এক্স CM আছিলে গতিকে আৰু তাৰোপৰি এনেধৰণে আজি বোকাখাটত অতুল বৰা কলিয়াবৰত কেশৱ মহন্ত আৰু লগতে টাইকোৱাণ্ডোৰ সভাপতি হ'ল আমাৰ অতুল বৰা আৰু লগতে আমাৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া হ'ল বেডমিণ্টনৰ আমাৰ প্ৰাক্তন মুখ্যমন্ত্ৰী ডাঙৰীয়া হ'ল অলিম্পিকৰ সভাপতি আজি এনেধৰণে আজি হেণ্ডবলত এগৰাকী অগপৰ নেতা সাইক্লিঙত অগপৰ নেতা গতিকে এনেধৰণে গোটেই স্পৰ্টছটো আগতে এইটো কংগ্ৰেছৰ পৰম্পৰা আছিল যে তেওঁলোকৰ নেতাসকলে দখল কৰিছিলে কিন্তু এতিয়া আমি আমাৰ ক্ৰীড়া ৰাজধানীৰ কথা কৈ আছোঁ কিন্তু যিসকল মই আজি তুলিৰাম ৰংহাং কাৰ্বি আংলঙৰ সভাপতি দেৱলাল গৰলচা ডিমা হাছাও ক্ৰীড়া সন্থাৰ সভাপতি গতিকে এনেকৈ সমগ্ৰ অসমৰ আমাৰ ক্ৰীড়া সন্থাটো কোনে নেতৃত্ব লৈ আছে ৰাজনীতিবিদসকলে শাসকীয় দলৰ কিন্তু তাৰপিছত আমাৰ যে সেই যে দলঙৰ পৰা যে নদীত জাপ মাৰি দিয়ে যে আমাৰ সাঁতোৰবিদসকল তেওঁলোকক আমি উলিয়াই আনিব পাৰিছোঁ নেকি নাই পৰা আমি আমাৰ যে বাগানৰ যিবিলাক ল'ৰা যিয়ে বাতুলি গুটি লৈ চৰাই মাৰে যিয়ে আপোনাৰ আৰ্চাৰী খেলে সেইবিলাককতো আমি উলিয়াই আনিব পৰা নাই গতিকে মই এতিয়াও আমাৰ অলিম্পিকৰ সাধাৰণ সম্পাদক ডাঙৰীয়া আছে তেখেত এথলেটিক্স ফেডাৰেশ্যনৰ ভাইচ প্ৰেছিডেণ্ট গতিকে আমি ক'ব বিচাৰিছোঁ আমাৰ খেলুৱৈসকলক গ্ৰাছৰুট লেভেলৰ পৰা আমি উলিয়াই আনিব লাগিব তেতিয়াহ'লে আগন্তুক পেৰিছ অলিম্পিকত আমি 1-2জন নহয় 10জন খেলুৱৈ আমি খেলিবলৈ যাম আৰু আমি সৰ্বাধিক পদক আমি অৰ্জন কৰিব পাৰিম কাৰণ আমাৰ চুবুৰীয়া ৰাজ্য মণিপুৰে সেই কাম কৰি দেখুৱাই থৈ দিছে পাপৰি
নিশ্চয় বিপুল বৰ্মন এইখিনি এটা বিৰতি মই ল'ব লাগিব আপুনি কোৱা কথাখিনিৰে আমি আঁত ধৰি আমি কথা পাতিম গতিকে আমি বিৰতি লৈ লওঁ বিৰতিৰ পাছত উভতি আহি আমি এইখিনি কথা পাতিম বিৰতি লৈছোঁ উভতি আহিছোঁ বিৰতিৰ পাছত আৰু যিহেতু আমাৰ সৈতে জ্যেষ্ঠ সাংবাদিক বিপুল বৰ্মন আছে জ্যেষ্ঠ সাংবাদিক প্ৰণয় বৰদলৈ আছে আমাৰ এছ'চিয়েট এডিটৰ আছে নিলয় ভট্ট গতিকে প্ৰত্যেকগৰাকী ব্যক্তি খেলৰ সৈতে কিবা নহয় কিবা প্ৰকাৰে বুলি ক'লেও ভুল নহ'ব ওতঃপ্ৰোতভাৱে বুলি ক'লেও ভুল নহ'ব আপোনালোক খেলৰ সৈতে জড়িত এতিয়া কথা হৈছে যে গভৰ্ণমেণ্টে প্ৰণয়দাই কৈছে যে চৰকাৰে বহুতখিনি পুঁজি দিছে বহুত দিছে কিন্তু কথা হ'ল তাৰ পিছতো কিছু কথাৰ অভাৱ আছে এতিয়া কথাটো হ'ল বিপুল বৰ্মাৰ প্ৰশ্ন উত্থাপন কৰিলে যে আমাৰ অনুশীলনৰ ঠাই নাই বা আমি বহুখিনি এই ক্ষেত্ৰত আমাৰ মাজত বহুত খুঁত আছে কিন্তু এতিয়া মই এটা প্ৰশ্ন লক্ষ্য কৰি ডাঙৰীয়া আপোনালৈ এৰিব বিচাৰিছোঁ যে কৰবাত নহয় কৰবাত এতিয়া হিমা দাস যেতিয়া ওলাই আহিল বা লাভলিনা যেতিয়া ওলাই আহিল তেতিয়া এটা জোৱাৰ উঠে তেতিয়া এটা মানুহৰ মাজত এটা উৎসাহ আহে যে মোৰ ল'ৰা ছোৱালীকো মই খেলিবলৈ পঠিয়াম বা আমাৰ মাজত আৰু বহুত খেলুৱৈ আছে আপুনি এতিয়া যিমান উৎসাহিতভাৱে আজি আমাৰ শ্ব'লৈ আহি আপুনি ইমান গৌৰৱেৰে ইমান ধুনীয়াকৈ লাভলিনাৰ কথা আপুনি বৰ্ণনা কৰিছে গতিকে এনেকুৱা আৰু বহু লাভলিনা আমি সৃষ্টি কৰিব লাগিব বা বহু লাভলিনাৰ সৃষ্টি হ'ব এইটো নকওঁ যে আপুনি আমাৰ কথাই ক'লে যে সংবাদ মাধ্যমে সৃষ্টি কৰিব বা আমি সেই ক্ষেত্ৰত কিছু সহযোগিতা আগবঢ়াব লাগিব আমি নিশ্চিতভাৱে আমি ভিতৰুৱা যিমানবোৰ গাঁৱৰ বা বিভিন্ন ঠাই ল'ৰা ছোৱালীয়ে খেলত যদি অকমান ভাল হয় আমি সেই সৰুকে হ'লেও নিউজটো আমি বজাওৱে যেনেকৈ নহওক আমি সেইটো চেষ্টা বহু আগৰ পৰা কৰি আহিছোঁ প্ৰতিটো সংবাদ মাধ্যমে এতিয়া কথা হ'ল চৰকাৰৰ ফালৰ পৰাই হওক বা এছ'চিয়েশ্যনৰ ফালৰ পৰাই হওক আপোনালোকে সেই সজাগতাৰ ক্ষেত্ৰত বা উলিয়াই অনাৰ ক্ষেত্ৰত আৰু কি ব্যৱস্থা গ্ৰহণ কৰিব কেৱল যিখিনি পুঁজি আছে সেইখিনি ইউটিলাইজৰ ক্ষেত্ৰতে বা ষ্টেডিয়াম নিৰ্মাণৰ ক্ষেত্ৰতে নে আৰু কেনেকুৱা ধৰণৰ পন্থা বা কেনেকুৱা ধৰণৰ প্ৰচেছ আপোনালোকে হাতত ল'ব কি হ'ব তাৰ লগতে বিপুলৰ প্ৰশ্ন এটা তাৰ আগৰ প্ৰশ্ন এটা থাকি গ'ল সি আপোনালোকে পোনপটীয়াকৈ প্ৰশ্ন এৰিছিলে পলিটাইজেশ্যন অফ স্পৰ্টছ এছ'চিয়েশ্যন ডিষ্ট্ৰিক্ট স্পৰ্টছ এছ'চিয়েশ্যন না এই দুইটা বিষয় সামৰি প্ৰথমতে বিপুলৰ কাৰণ বিপুল বৰ্মন খুব এগৰাকী অভিজ্ঞ ক্ৰীড়া সাংবাদিক ক্ৰীড়াৰ লগত আজি প্ৰায় 2.5 দশক ধৰি তেওঁ জড়িত হৈ আছে গতিকে তেওঁ নিজেও গোটেই বিষয়খিনি জানে যে যেতিয়া এটা ক্ৰীড়া সংগঠন গঠন কৰিবলৈ যোৱা হয় তেতিয়া সাধাৰণতে ক্ৰীড়া সংগঠকসকলেই বহুতে আগবাঢ়ি আহে যে এজন ৰাজনীতিবিদকে শাসক দলত থকা আমি সভাপতি কৰি লওঁ আলংকাৰিকভাৱে হ'লেও য'ত আমি বহু ক্ষেত্ৰত সুবিধা পাম ইয়াতে দুটা বিষয় জড়িত হৈ আছে এটা কথা হ'ল যে এনেকুৱা কথা নহয় যে পলিটিচিয়ান হ'লেই ছাকচেছফুল স্পৰ্টছ এডমিনিষ্ট্ৰেটৰ নহ'ব উদাহৰণ অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়া তেওঁ এছিয়া বেডমিণ্টনৰ প্ৰেছিডেণ্ট তেওঁ ইণ্ডিয়া বেডমিণ্টনৰ প্ৰেছিডেণ্ট আজি ক্ৰমাগতভাৱে অলিম্পিকত বেডমিণ্টনে আমাৰ ভাৰতবৰ্ষলৈ গৌৰৱ কঢ়িয়াই আনিছে গতিকে তেওঁ এটা খুব সুন্দৰ সমন্বয়েৰে ক্ৰীড়াবিদসকলৰ লগত ক্ৰীড়া সংগঠকসকলৰ লগত সমন্বয় সৃষ্টি কৰিছে ভাল ভাল প্ৰতিভা ওলাই আহিছে আৰু একেধৰণে সৰ্বানন্দ সোণোৱাল ডাঙৰীয়া অসম অলিম্পিকৰ সভাপতি হোৱাৰ পূৰ্বলৈকে অসম অলিম্পিকৰ অৱস্থা কি আছিলে প্ৰণয় বৰদলৈ ডাঙৰীয়াই জানে যে অসম অলিম্পিক সন্থা প্ৰায় এটা দশক ধৰি নিষ্ক্ৰিয় হৈ আছিল আজি সৰ্বানন্দ সোণোৱাল ডাঙৰীয়া তেখেতে সভাপতি হোৱাৰ কাৰণে অনুষ্ঠানটো সক্ৰিয় হ'ল আৰু যিবোৰ ঠাইত হয়তো কোনো ৰাজনীতিবিদে যদি কিছু তেওঁলোকে সভাপতিৰ দায়িত্ব লৈ মুখ্য দায়িত্ব লৈ যদি নিষ্ক্ৰিয় কৰি ৰাখিছে এই বিষয়ে আমি অলিম্পিকে ইতিমধ্যে দৃষ্টিগোচৰ কৰিছোঁ দুগৰাকী ব্যক্তিৰ কথা কম তুলিয়াং ৰংহাং আৰু দেৱলাল গাৰ্ডোছা বিপুল তালৈ গৈ থাকে তেওঁলোকৰ নেতৃত্বত যি ধৰণৰ স্পৰ্টছ ইনফ্ৰাষ্ট্ৰাকচাৰ তাত গঢ় লৈ উঠিছে আমি তেওঁলোকক কিন্তু এনকাৰেজ কৰা প্ৰয়োজন ডিমা হাছাওতো এই পাহাৰত আপোনাৰ হাফলং চহৰত গঢ় লৈ উঠিছে কেইজন প্লেয়াৰ ওলাইছে লক্ষ্য ডাঙৰীয়া জুৱেল বে আৰু সঞ্জীৱা ৰংপিৰ পিছত অসম জুৱেল বে সঞ্জীৱা ৰংপিৰ পিছত চৰকাৰৰ লগত সহযোগিতাৰে সিং ৰঙাঙৰ পিছত কাৰ্বি আংলঙৰ পৰা কেইজন প্লেয়াৰ ওলাইছে যাতে আগবঢ়াই নিব পৰা আমি কাম কৰি যাম লক্ষ্য ডাঙৰীয়া কেইজন প্লেয়াৰ ওলাইছে কাৰ্বি আংলঙৰ পৰা তুলিৰাম ৰংহাং ডাঙৰীয়া মানি ললো খুব ভাল ক্ৰীড়া সংগঠক তুলিৰাম ৰংহাং ডাঙৰীয়া মই মানি ললো খুব ভাল ক্ৰীড়া সংগঠক কিন্তু জুৱেল বেৰ পিছত সঞ্জীৱা ৰংপিৰ পিছত বা সিং ৰংহাঙৰ পিছত কেইজন প্লেয়াৰ ওলালে এজনো প্লেয়াৰ নাই জিৰ' গতিকে ভাল সংগঠক হ'লেই ভাল CM হ'লেই স্পৰ্টছত একো কৰিব পৰা নাই বৰ্তমানলৈকে যিটো জল পৰ্বত ডিমা হাছাওত টোটেল জিৰ' আৰু বহু ইভেন্ট আছে য'ত সভাপতি ঠিক আছে মেম্বাৰ এছিয়াৰ প্ৰেছিডেণ্ট খুব ভাল কিন্তু নাই ঠিক আছে মই এইটো ডিমা হাছাওত দেৱলাল গলচা ওলোৱা নাই এইটো চাই কণ্ট্ৰিবিউশ্যন আছে আমাৰ লাভলিনা আমাৰ কাৰণে আইকন হৈ পৰিলে আৰু লাভলিনাই এই পদক আজৰি অনাৰ লগে লগে অসমত ক্ৰীড়া পৰিৱেশৰ সামগ্ৰিকভাৱে এটা বৈপ্লৱিক পৰিৱৰ্তন সাধন বুলি আশা কৰিছে কাৰণ লাভলিনাৰ আদৰ্শৰে বহুতে ওলাই আহিব খুজিছে আৰু এতিয়াও মই কৈছোঁ আমাৰ যিসকল অভিভাৱক কৰিছিলে তেতিয়া ওলাইছিলে তেতিয়াও ল'ৰা ছোৱালী এথলেটিক্সত বহুত ল'ৰা ছোৱালী ওলাই আহিছিলে নহা নহয় আহিছে আৰম্ভণি আছিলে এতিয়া লাভলিনাই আৰু বহুত ল'ৰা ছোৱালী আনিব মই আমাৰ যিসকল অভিভাৱক আছে যিসকলে তেওঁলোকৰ ল'ৰা ছোৱালীক খেলাব বিচাৰে মই বিচাৰোঁ যে অকল স্পৰ্টছ থ্ৰু
আপুনি এটা কেৰিয়াৰ হিচাপে ল'ব পাৰে আজিকালি আপোনাৰ সন্তানৰ কাৰণে আপুনি ডাক্তৰ ইঞ্জিনিয়াৰ গঢ়াতকৈ আপোনাৰ সন্তানক আপুনি ক্ৰীড়াবিদ হিচাপে গঢ়ি তুলিব পাৰে কিন্তু তাৰ কাৰণে তেওঁ সৰুৰে পৰা শৈশৱৰ পৰা তেওঁৰ মূৰত বা সেই শিশুটোৰ মনত তাৰ মানসিকতাৰ পৰিৱৰ্তন সাধন তাৰ মূৰত মগজুত সোমাই দিব লাগিব যে তুমি এজন ভাল প্লেয়াৰ হ'ব পাৰিবা এনেকুৱা আৰু প্লেয়াৰ হৈও এজন নিজৰ জীৱনক এটা গঢ় দিব পাৰি সেই বস্তুটো সোমাই দিব লাগিব আৰু অসমত মই ভাবোঁ যে যিহেতু চৰকাৰখনৰ উদ্যোগত ক্ৰীড়াৰ পৰিৱেশ সৃষ্টি বা ক্ৰীড়াৰ ক্ষেত্ৰত যথেষ্টখিনি পুঁজিৰ আবণ্টন হৈছে চৰকাৰে গুৰুত্ব আৰোপ কৰিছে গতিকে আমি সকলোৱে মিলি আমি আৰু লাভলীনা আমি সৃষ্টি কৰোঁ আৰু হিমা দাস আমি সৃষ্টি কৰোঁ তেতিয়া অসমৰ মানে আপুনি এটা ধুনীয়া কথা কৈছে কিন্তু তাৰ মাজতে মই যিহেতু সময় 2 মিনিট আছে নিলয়দা কিবা এটা ক'ব বিচাৰিব কিন্তু মই আৰু এটা কথা পটককৈ জানি ল'ব বিচাৰিম যে এই ধৰি লওক আপুনি যিটো ক'লে যে অভিভাৱকেও নিজৰ সন্তানৰ মূৰত এই কথাটো সোমোৱাই দিয়াটো উচিত যে খেলকো কেৰিয়াৰ হিচাপে ল'ব পাৰি এতিয়া ধৰি লওক চৰকাৰে বহুখিনি দিছে কাৰ্বি আংলঙৰ কথা ডিমা হাছাওৰ কথা বিপুল বৰ্মনেও কৈছে যে যথেষ্টখিনি সুবিধা দিয়া হৈছে কিন্তু সুবিধা আচলতে কোনে পোৱা নাই তেওঁলোকৰ ইচ্ছা নথকাৰ বাবে হয়তো এনেকুৱা হ'ব পাৰে নেকি যে ওলাই অহা নাই নে তেওঁলোকক সুযোগ সুবিধা দিয়া হোৱা নাই আচলতে কোনটো হৈ আছে যাৰ কাৰণে অভাৱ হৈছে মই এটা কথা দুটা বস্তু মানে খুব সোনকালে ক'ব বিচাৰোঁ প্ৰথম কথা হ'ল যে কেছ ৰিৱাৰ্ডবোৰ দিছে এতিয়া কেছ ইমান টকা যে কেছ ৰিৱাৰ্ড দিয়ে এই কেছ ৰিৱাৰ্ডটোৱে এটা পজিটিভ মানে ইনিচিয়েশ্যন যে এই ৰিৱাৰ্ড এটা যে লগত থাকে এই ৰিৱাৰ্ডটোৱে কিন্তু বহুত কাম কৰে যে আজি হকি খেলি আজি আৰ্চাৰী খেলি আজি ট্ৰেক এণ্ড ফিল্ডত দৌৰি পেলাই কোটি কোটি টকা এটা চৰকাৰে ৰিৱাৰ্ড দিয়ে লগতে চাকৰি দিয়ে চাকৰি ইজ নট অনলি ফৰ কি সেই আজি লাভলীনাই চাকৰি এটা পালে বা হিমা দাসে চাকৰি এটা পালে বা মীৰাবাই চানুৱে DSP হ'ল সেইটো নহয় SP হ'ল এডিশ্যনেল SP হ'ল সেই মীৰাবাই চানুৰ নিচিনা বহুতে সেই আশা কৰিব যে আমিও খেলি পেলাই কিমান SP হ'ম DSP হ'ম দ্বিতীয়টো কথা হ'ল যে এই কোভিডে কিন্তু আমাক বহুত বস্তু শিকালে কোভিডে আমাক ঘৰৰ বাহিৰলৈ ওলাই আহি খোজকাঢ়িব শিকালে কোভিডে আমাক ঘৰলৈ বাহিৰলৈ আহি চাইকেল চলাব শিকালে কোভিডে আহি আমাক নিজৰ স্বাস্থ্য ইমিউনৰ নামত আমি এক্সাৰচাইজ কৰা আৰম্ভ কৰিলোঁ দিছ ইজ এ ভেৰি গুড বিগিনিং এইটো এৰিব নাপায় ছেকেণ্ড কথা মণিপুৰলৈ গ'লে আপুনি দেখিব ৰাতিপুৱা শয়ে ল'ৰা ছোৱালী হাজাৰ ল'ৰা ছোৱালী চাইকেল লৈ বো এণ্ড এৰো লৈ হাতত বঠাটো লৈ পেলাই কেনুইং ৰয়িং এজ এ পাৰ্ট অফ লাইফ আৰু এজ এ কালচাৰ ডেভেলপ কৰিব লাগিব চৰকাৰৰ আৰু ইয়াত কেৱল চৰকাৰ বুলি নহয় আমাৰো দায়িত্ব আছে সকলোৰে দায়িত্ব আছে অভিভাৱকসকলৰ দায়িত্ব আছে আৰু সন্তানসকলো যাতে খেলৰ প্ৰতি আগ্ৰহী হয় আকৃষ্ট হয় তাৰ বাবে তেওঁলোকো যাতে ওলাই আহে আৰু তাৰে উদাহৰণ হৈছে লাভলীনা গতিকে আজি আমি আমাৰ অনুষ্ঠান সামৰিবলৈ ওলাইছো সকলোকে ধন্যবাদ জনাইছো লাভলীনা পুনৰবাৰ আমি অভিনন্দন জনাইছো হয় আমাৰ অনুষ্ঠানৰ মাজত